সৰুৰ পৰা আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিলে বাট তেওঁ সদায় চেষ্টা কৰিলে যে আমাক সকলো বস্তু সুবিধা দিয়াৰ কেতিয়াবা আমাৰ এনেকুৱাও হৈছিলে যে ৰাতিপুৱা খালে গধূলিৰে ভাবিবলগীয়া চিটুৱেশ্যন আছিলে বাট দেউতাই আমাক সেইটো বস্তু ফিল কৰিব নিদিলে কেতিয়াও জানিব নিদিলে যে এনেকুৱা এটা পৰিস্থিতিটো আছে জেলেপীক আমি মানুহে বদনাম কৰি দিছে জেলেপীৰ পাকৰ দৰে কথা কয় এনেকৈ কয় কিন্তু আপোনাৰ জীৱনত পৰিৱৰ্তন জেলেপীৰ পৰা হৈছিল বুলি বহুতে কয় চ' জেলেপীক বদনাম কৰা নহয় যিহেতু বক্সিঙৰ বিষয়ে মই জেলেপীৰ পৰাই গম পাইছিলোঁ চ' মোৰ লাইফত জেলেপী এটা বেলেগেই ৰোল আপুনি পৰিয়ালৰ আটাইতকৈ চুটি চাপৰ ছোৱালীজনী আছিলে তাৰপিছতে আপুনি ইউনিভাৰ্চক সকলো দায়িত্ব দি দিলে আৰু দায়িত্ব ইউনিভাৰ্চক দি দিলে আৰু আজি আপুনি আমি চুপিব নোৱাৰা উচ্চতাত আপুনি আছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি বাট মই ভাবোঁ যে আমি যি ভাবোঁ সেইটো হ'ব পাৰে 2 অক্টোবৰ আৰু সেইদিনা গান্ধী জয়ন্তী আৰু সেইদিনা আপোনাৰ জন্ম মই বহুত চিন্তাও কৰোঁ যে অপনেণ্টে বহুত বেছি দুখ নাপাওক যাতে ৰিয়েলি হয় সৰুতে সঁচা অৰ্থত কেতিয়াবা কাৰোবাক বক্সিং কৰা হৈছিল নে বাহঁতৰ লগতে বাহঁতকে মাৰি পাইছোঁ কিন্তু দেই একেবাৰে সৰুৰ পৰা সিহঁতি দুজনী আৰু মই অকলে মই সৰুৰ পৰাই বহুত সিহঁতকো মাৰিছোঁ সিহঁতিও মোক বহুত মাৰিছে যেতিয়া বক্সিঙত অহাৰ পিছত মই মাৰিছোঁ ট্ৰেইনত এজন মানুহক হয় কিয় তো মই খেদি তেওঁক গৈ আগত ধৰি গ্লাছ নমুৱাই চিধা পাঞ্চ মাৰিছোঁ আৰু নকলত ঘাঁ হৈ গৈছেগৈ আপুনি প্ৰেক্টিচ কৰিছিলে চিলিণ্ডাৰত সেই কাহিনীটো মই জানিব বিচাৰিছোঁ চিলিণ্ডাৰত প্ৰেক্টিচ কৰিছিলে কাৰণ তেতিয়া গ্ল'ভছ কিনিবলৈও তেতিয়া ইমান অসুবিধা আছিলে হয়নে নাই ষ্টৰিটো অকণমান বেলেগ হৈছে প্লিজ অলপ বেলেগ মই কৈছোঁ ৰ'ব অলিম্পিকত মেডেল জিকিলেহে ঘৰৰ ৰাস্তা বনিব বোলে আৰু সেইটো লাভলীনা বাইদেউৰ লগত সেইটো হৈছিলে যেতিয়া অলিম্পিকত মেডেল জিকি আহিলে তাৰপিছতে ঘৰৰ ৰাস্তাটো বনাবলৈ আৰম্ভ কৰিছিলে আটাইতকৈ বেয়া স্পীড ব্ৰেকাৰ মানে বহুত বেয়া আছিলে পকা নাছিলে বুলি মানুহে হাঁহিবলৈ নিজে শিকিব লাগে কন্দুৱাবলৈতো বহুত মানুহ আছে আপুনি মেছেজ কৰাৰ পিছৰ পৰা বাকী ভিডিঅ'বোৰো চাইছিলোঁ মই আৰু কুৱেশ্যনবোৰো বহুত বেলেগ বেলেগ টাইপত আৰু সুধিছিলে ট্ৰাই কৰিলোঁ কেনেধৰণে মই এনচাৰবোৰ দিব পাৰোঁ আৰু মই ট্ৰাই কৰোঁ যাতে মই যিমানখিনি পাৰোঁ আৰু সিমানখিনি ক'বৰ কাৰণে আৰু আপুনিও বৰ ধুনীয়াকৈ শ্ব'টো আগবঢ়াই নিলে ভাল লাগিছে বহুত বেছি ভাল লাগিছে ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু মোৰ আশা আছিল বিশ্বাস আছিল আপোনালোকে এই ভিডিঅ'টো ক্লিক কৰিবই কাৰণ আজি আমাৰ মাজত উপস্থিত আছে মই নামটোতো কোৱাৰ লগে লগে আপোনালোকে চিনি পাবই আৰু লগতে তেখেতৰ থাম্বনেইল আৰু হুকলাইনকেইটা দেখিছে মই মাত্ৰ বিশেষণ কেইটামান লগাব বিচাৰিছোঁ তেখেত হৈছে অসম কন্যা ভাৰত গৌৰৱ অৰ্জুন বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী তেখেত DSP তেখেত খেল ৰত্ন আৰু সঁচা অৰ্থত ক'বলৈ গ'লে মানুহ যিমান ডাঙৰ হয় সিমান ডাউন টু আৰ্থ হয় আৰু এগৰাকী সহজ সৰল মনৰ ছোৱালী আৰু তেখেত আন কোনো নহয় লাভলীনা বৰগোহাঁই নমস্কাৰ জনাইছোঁ নমস্কাৰ ফাৰ্ষ্ট অফ অল কেনেকুৱা লাগিছে আৰু কেনে আছে আপুনি ভাল লাগিছে আৰু ভালে আছোঁ ধন্যবাদ জনাইছোঁ আজিৰ আপোনালোকৰ এই শ্ব'টোত মোক মতাৰ বাবে ভাল লাগিছে ধন্যবাদ আপুনি কেতিয়া আহিলে গাঁৱলৈ কেতিয়া আহিলে গাঁৱলৈ আজি হ'ল কেইদিনমান 10-15 দিন মানেই হ'ল ঘৰতো গ'লোঁ এতিয়া গুৱাহাটীতে আছোঁ অ'কে আজি দিনটো তেখেত ক'ৰবাত ঘূৰি আছিলে আৰু অৱশেষত মোক এই ইণ্টাৰভিউটোৰ কাৰণে তেখেতে সন্মতি দিলে আৰু আজি আমি বহিলোঁ মই ভাবোঁ অসমত প্ৰথমটো পডকাষ্ট আপোনাৰ মোৰেই হ'ব আপোনাৰ আৰু মোৰ হয় আৰু আপুনি ইণ্টাৰভিউত খুব কমকৈ আহে আৰু খুব বাইটো খুব কমকৈ দিয়ে মানুহক আৰু যিকেইটা কথা কয় সেইকেইটাই কথা কয় বেছি আপুনি কথাও নকয় তো মই সেইটোৱে সুধিম প্ৰথম কিয় আচলতে মোৰ নেচাৰটোৱে তেনেকুৱা যে মই বেছি ওলাই নাথাকোঁ বা বেছি চাগে মই অলপ ইণ্ট্ৰভাৰ্ট হয় আৰু এনেকৈ ওলোৱা নহয়েই বেছি আগতে যিহেতু অলপ যেতিয়া মই কম্পিটিশ্যনত বিজি আছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে বেছি ফ'কাছটো যোনটো কামৰ ওপৰত মই গুৰুত্ব দিব লাগে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিলে ভাল বুলি তাৰ বাবে অলপ কমকৈ আহিছিলোঁ আৰু যিহেতু মই ভাবোঁ যে কামেৰে কৰিলে বেছি ভাল হয় কোৱাতকৈ চ' মই ট্ৰাই কৰোঁ যে যিখিনি কওঁ সেইখিনি কৰি দেখাবৰ কাৰণে ধন্যবাদ আৰু আজি মই আপোনালোকক কওঁ যে লাভলীনা বৰগোহাঁয়ে যদিও কথা কম কয় আজিৰ এই অনুষ্ঠানটোত মই যিমান পাৰোঁ তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে কওঁ যে মানুহৰ
জেলেপি যিটো জেলেপিক আমি মানুহে বদনাম কৰি দিছে জেলেপিৰ পাকৰ দৰে কথা কয় এনেকৈ কয় কিন্তু আপোনাৰ জীৱনত পৰিৱৰ্তন জেলেপিৰ পৰা হৈছিল বুলি বহুতে কয় দেউতাই জেলেপি আনি দিছিলে আৰু তাতেই এগৰাকী বিশেষ ব্যক্তিক আপুনি দেখা পাইছিলে বাতৰি কাগজখনত আৰু তাৰপিছতে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিছিলে তো জেলেপিক মই বদনাম দিম নে জেলেপিক আমি ক'ম যে জেলেপিৰ বাবে আজি লভলীনা বৰগোহাঁইক আমি পালোঁ কাহিনীটোৰ পৰা ক'লে ভাল লাগিব হয় নিশ্চয় কাহিনীটো আছিলে যে মই বক্সিঙত মই আহিব বিচাৰিছিলোঁ যেতিয়া মই প্ৰথম মহম্মদ আলীৰ বিষয়ে গম পাইছিলোঁ আৰু সেই ষ্টৰিটো চাগে বেছিভাগ মানুহে গমেই পায় যে মোৰ দেউতাই জেলেপি লৈ আহিছিলে আৰু পেপাৰত তেওঁৰ বিষয়ে আছিলে তো প্ৰথম মই বক্সিঙৰ বিষয়ে তেনেদৰে গম পালোঁ আৰু তাৰপিছত বহুত দিন এনেকৈ গ'ল 2-3 বছৰ এনেকৈ গ'ল মই ক্লাছ 6ত এইটো ষ্টৰি আছিলে বাট মই এতিয়া স্পৰ্টছত মই মাৰ্চেল আৰ্ট জইন কৰিছিলোঁ ক্লাছ 7-8ত জইন কৰিছিলোঁ কিক বক্সিং আছিলে প্ৰথমতে মাৰ্চেল আৰ্ট মোৱাথাই আছিলে কিক বক্সিং তাত নি এলব চব ইউজ হয় আৰু মই 2012ত বক্সিঙলৈ আহিছোঁ আৰু যেতিয়া মই বক্সিঙত চান্স পালোঁ তো মই নিজেও বহুত এক্সাইটেড আছিলোঁ যে আহিবৰ কাৰণে আৰু মা দেউতায়ো বহুত বেছি ছাপৰ্ট কৰিছিলে চ' জেলেপিক বদনাম কৰা নহয় যিহেতু বক্সিঙৰ বিষয়ে মই জেলেপিৰ পৰাই গম পাইছিলোঁ চ' মোৰ লাইফত জেলেপি এটা বেলেগেই ৰোল নিভাই মানে আৰু জেলেপি খাই নাই আপুনি নিশ্চয় খাওঁ ভাল পাওঁ অ'কে জেলেপি খায় আৰু সেইটোৱে ইতিমধ্যে তেখেতে কৈছে যে জেলেপি আনি দিছিলে দেউতাকে আৰু তাতেই তেখেতে সেই বিশেষ ব্যক্তিগৰাকীক দেখা পাইছিলে মহম্মদ আলী আৰু তাৰ পৰাই ইনস্পায়াৰ হৈছিলে দ্বিতীয় এটা প্ৰশ্নলৈ আহিছোঁ বৰ অদ্ভুত প্ৰশ্ন কৰিম মই আপোনাক আপুনি বেয়া নাপাব কাৰণ মই তেনেকেই কৰিব বিচাৰিম আপোনাক আৰু ইতিমধ্যে আপোনাক জানে সকলোৱে দ্বিতীয় প্ৰশ্নটো এইটো আপুনি ক'ৰবাত এটা ইণ্টাৰভিউত কৈছিলে যে আপুনি পৰিয়ালৰ আটাইতকৈ চুটি চাপৰ ছোৱালীজনী আছিলে তাৰপিছতে আপুনি ইউনিভাৰ্ছক সকলো দায়িত্ব দি দিলে তাৰপিছতে আপোনাৰ জীৱনত পৰিৱৰ্তন আপুনি এতিয়া প্ৰায় 6 ফিট সেইটোতো আপোনাৰ শাৰীৰিক অৱয়ব কিন্তু আপোনাৰ ব্যক্তিত্বই আমাকো চুব নোৱাৰা হৈ গ'ল ইমানেই আপুনি ওখ হ'ল অসমবাসীৰ পৰা ভাৰতবাসীৰ পৰা বিশ্ববাসীৰ ওচৰত গতিকে সেই আপুনি যি ভাবিছিলে যে পৰিয়ালৰ মই আটাইতকৈ চুটি চাপৰ ছোৱালীজনী আৰু দায়িত্ব ইউনিভাৰ্ছক দি দিলে আৰু আজি আপুনি আমি চুব নোৱাৰা উচ্চতাত আপুনি আছে কি ক'ব বিচাৰিব হয় যিহেতু মই সৰুতে ভাবিছিলোঁ মই ঘৰৰ সকলোতকৈ চাপৰ আছিলোঁ এইটো মানে এটা ফানি ষ্টৰি যেনেই হয় বাট মানে মোৰ লগত সেইটো হৈছে তেতিয়া বয়স কিমান মান তেতিয়া মই চাগে মানে কিমান আছিলোঁ 7-8 ইয়াৰ্ছ মানৰ আছিলোঁ 7-8 বছৰত তেতিয়াই ভাবিছিলোঁ হয় এনেকুৱাকৈ মই এইটো ভবা নাছিলোঁ যে মই নিশ্চয় অলিম্পিক খেলাটো যেতিয়া স্পৰ্টছত আহিলোঁ তেতিয়া সেইটো বেলেগকৈ ভবা আছিলে বাট মই নিজৰ হাইটক লৈ যে মই ওখ মানুহ ভাল লাগিছিলে আগতে মই সকলোতকৈ চাপৰ আছিলোঁ চবেই কয় ঘৰৰ চব ওখ মই অকল চাপৰ আৰু মই ভাবিছিলোঁ যে মই বহুত ওখ হ'ম সৰুতে 6-7 বছৰতে আৰু নাজানো কেনেদৰে মই ইউনিভাৰ্ছক কেনেদৰে বিচাৰিছিলোঁ আৰু আহি নাজানো মই কেনেদৰে ইমান ওখ হৈ গ'লোঁ মই ফেমিলিৰ সকলোতকৈ ওখ হ'লোঁ হয় এইটো ফানি হয় বাট মোৰ লগত হৈছে নিশ্চয় সেইটোৰ পৰা যিহেতু আৰু অলিম্পিকক লৈও যেনেদৰে মই সৰুৰ পৰা স্পৰ্টছক লৈ ছিৰিয়াছ আছিলোঁ আৰু মই অলিম্পিকৰ সপোন দেখিছিলোঁ ভাবিছিলোঁ মই সদায় প্ৰতিটো দিনতে মই ভাবিছিলোঁ যে অলিম্পিক যাম অলিম্পিক খেলিম তো এটা কথা আমাক সৰুতে শিকায় যে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি বাট মই ভাবোঁ যে আমি যি ভাবোঁ সেইটো হ'ব পাৰে কাৰণ আমি যদি নভবাকৈ কোনো এটা বস্তু সম্ভৱ হ'ব নোৱাৰে চ' মোৰ লাইফত যিটোৱেই বস্তু মই ভাবিছিলোঁ যে মই এজন পুলিচ অফিচাৰ হ'ম মই পুলিচ অফিচাৰো হ'ব পাৰিলোঁ মই ভাবিছিলোঁ অলিম্পিকত যাম মই ভাবিছিলোঁ মই ওখ হ'ম মানে সেনেকৈ সৰু সৰু বস্তু বহুত আছিলে যি মই ভাবিছিলোঁ তাৰ মেক্সিমাম মই পূৰা কৰিব পাৰিছোঁ বৰ্তমানলৈকে তো মই ভাবোঁ যে আমি এই ফকৰা যোজনাটো অকণমান চেঞ্জ কৰি যদি আমি কওঁ যে ভবা কথা হয় সিদ্ধি বাটত কণা বৃদ্ধি নাথাকে আমি ভাবিলেই কৰিব পাৰিম বাট লগত কষ্ট নিশ্চয় কষ্ট থাকে কৰ্ম থাকে কৰ্মই চব খুব ধুনীয়া উদাহৰণ মই এইবিলাক কথা আৰু ক'বলৈ চেষ্টা কৰিম কলেজ ইউনিভাৰ্চিটিত মই আপোনাৰ কথা কওঁ জানে হিমাৰ কথা কওঁ অকণমান বেছি কৰিলে যে আমি ছাকচেছ হ'ব পাৰোঁ ধন্যবাদ আজিৰ পৰা এইকেইটা আকৌ মই এড কৰিব পাৰিম তাত আৰু এটা প্ৰশ্নলৈ মই আহোঁ আপোনাৰ ডেট অফ বাৰ্থটোক লৈ পেলাইও মোৰ খুব উৎসুকতাৰে এটা প্ৰশ্ন আছিলে 2 অক্টোবৰ আৰু সেইদিনা গান্ধী জয়ন্তী আৰু সেইদিনা আপোনাৰ জন্ম মই এতিয়া প্ৰশ্নটো এইটোলৈ যাব বিচাৰিছোঁ গান্ধীজীৰো জন্ম হৈছিল 2 অক্টোবৰত তো গান্ধীজীয়ে কৈছিল যে সৎ পথত থাকিব লাগিব লভলীনা বাইদেৱে নিজৰ ডেট অফ বাৰ্থটোক লৈ লগত যদি গান্ধীজীক ৰিলেট কৰে গতিকে আপুনি কেনেকুৱা ধৰণৰ ব্যক্তিত্ব আপুনি কি ভাবে একচুৱেলি
হয়, মোৰ ব্যক্তিত্বটো অলপ তেনেধৰণেই, যিহেতু মোৰ স্পৰ্টছটোক দেখি মানুহে কেতিয়াবা ভাবে যে মই সঁচাকৈ বক্সাৰ হয়নে। মই বেছি এগ্ৰেছিভ হৈও নেখেলোঁ বা মই মোৰ যোনটো স্পৰ্টছৰ হেৰিটো বহুত বেছি এগ্ৰেছিভো নহয়, নিশ্চয় মোৰ গেমটো তেনেকুৱা হয়। মই বহুত চিন্তাও কৰোঁ যে অপনেণ্টটোৱে বহুত বেছি দুখো নাপাওক যাতে। ৰিয়েলি হয়। চ' মোৰ নেচাৰটো এনেকুৱা যে মই বেছি মানুহক কষ্টত দেখিব নোৱাৰোঁ আৰু মই অলপ শান্ত স্বভাৱৰে হয়। মই সেনেদৰে থাকি বেছি ভাল লাগে, শান্ত থাকি ভাল লাগে, কাম থাকি ভাল লাগে। বহুত বেছি এগ্ৰেছিভ নহয়, বেছি খং নুঠে মোৰ, বহুত কমেই খং উঠে মোৰ। সেইকাৰণে চাগে গান্ধীজীও তেনেকুৱা আছিলে, অহিংসা পৰম ধৰ্ম বুলি তেখেতে কৈছিলে। আৰু ক'ৰবাত কানেকশ্যন হয় চাগে, 2 অক্টোবৰ ডেটটো তেনেকুৱাই চাগে মোৰ বোধেৰে। মই আৰু এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ। দেউতাৰ খেতি পথাৰত খুব ব্যস্ত হৈ আছিলে আৰু আমি দেখা পাওঁ, নেশ্যনেল মিডিয়াতো দেখা পাওঁ আপোনাৰ কিছুমান ফটো খুব ধুনীয়াকৈ তেওঁলোকে দিয়ে, আপুনি ভূঁই ৰুই থকাৰ ফটো, খেতিত কাম কৰাৰ ফটো। তো দেউতাৰ লগত যিটো কানেকশ্যন আপোনাৰ, আৰু ঘৰখনত 3গৰাকী ছোৱালী, মা, 4গৰাকী মহিলা, দেউতা অকলে পুৰুষ, ঘৰখনত পৰিৱেশটো কেনেকুৱা হৈ থাকে আৰু আপোনাৰ বোধেৰে বা আপোনাৰ অন্তৰত দেউতাৰ স্থান কেনেকুৱা, সেই কথাখিনি অকণমান। দেউতাৰ স্থানটো একেবাৰে এক্সপ্লেইন কৰিব নোৱাৰি প্ৰতিজন ছোৱালীকেই যদি সোধে, কাৰণ ছোৱালীৰ কাৰণে চাগে বেছিয়ে স্পেচিয়েল হয় দেউতাকৰ যোনটো ফিলিং হয়। মোৰ কাৰণেও তেনেকুৱাই, যিহেতু সৰুৰ পৰা দেউতা অকণমান দূৰত আছিলে, তেওঁ চাহ বাগানত যিহেতু কাম কৰিছিলে। আৰু চাগে যেতিয়া মই হোষ্টেল আহিলোঁ, মই প্ৰায় 2 বছৰ বা 3 বছৰ দেউতাক পালোঁ ওচৰৰ পৰা। তো সেই সময়খিনিত যিমানটো পাৰিছিলোঁ, এইটো যেতিয়া ভূঁই ৰোৱা কথাটো সেইটোতো ক'ভিডৰ টাইমত আছিলে। হয়, আৰু যেতিয়াও ঘৰত যোৱা হয়, এতিয়াও এনেধৰণে ঘৰৰ কাম কৰা হয় বা ভূঁই ৰুই ভাল লাগে, সেই সময়খিনি ভাল লাগে। আৰু দেউতাৰ কথাটো, দেউতাৰ সকলো বস্তুৱে বেলেগ। কয় যে এজন আমাৰ কাৰণে ইনস্পিৰেশ্যন হয় দেউতা, তেওঁক ৰোল মডেল টাইপৰ, তেওঁ হিৰ' হয়। ফেভৰেট হিৰ' কোন? দেউতা হয় নিশ্চয়। মোৰ কাৰণেও মোৰ ফেভৰেট হিৰ' হয় মোৰ দেউতা, কাৰণ জীৱনত মোৰ যোনটো সৰুৰ পৰা মই যিখিনি সপোন দেখিলোঁ, তেওঁৱে পূৰা কৰিবৰ কাৰণে সকলো ক্ষেত্ৰতে তেওঁ চেষ্টা কৰিলে। সৰুৰ পৰা আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিলে, বাট তেওঁ সদায় চেষ্টা কৰিলে যে আমাক সকলো বস্তু সুবিধা দিয়াৰ। কেতিয়াবা আমাৰ এনেকুৱাও হৈছিলে যে ৰাতিপুৱা খালে গধূলিৰে ভাবিবলগীয়া ছিটুৱেশ্যন আছিলে, বাট দেউতাই আমাক সেইটো বস্তু ফিল কৰিব নিদিলে, কেতিয়াও জানিব নিদিলে যে এনেকুৱা এটা পৰিস্থিতিটো আছে। নিশ্চয় মা দেউতা দুইজনৰে, মাৰ ৰোলটোতো ক'লে বেলেগেই হ'ব, যিহেতু আপুনি এতিয়া দেউতাৰ কথা সুধিছে। হয়, আৰু দেউতাই সপোন দেখুৱালে অলিম্পিকৰ। তো প্ৰতিটো ক্ষেত্ৰতে দেউতাই এতিয়াও কয় যে কাৰোবাক যদি মোৰ এতিয়া ক'ৰবাত যাবলৈ হ'লেও কাক লৈ যাম? দেউতা। বা প্ৰতিটো সময়তে, প্ৰতিটো ছেকেণ্ডতে যোনজন মানুহ ৰেডি হৈ থাকে মোৰ কাৰণে, সেইজনেই হ'ল মোৰ দেউতা। আৰু মাকো কৈ দিয়ক, নহ'লে মায়ে যদি চায় মায়ে ক'ব মোৰ কথা কমকৈ ক'লে। নাই, মাৰ কথাটো যিহেতু প্ৰতিটো জেগাতে কৈয়ে থকা হয়। মাৰ যোনটো মোৰ লগত সম্পৰ্ক, সেইটোতো আৰু সম্পূৰ্ণ বেলেগ। যিহেতু মায়ে যেনেধৰণৰ কষ্ট কৰিলে আমাক ডাঙৰ দীঘল কৰোঁতে, যেতিয়া মই কৈছোঁ দেউতাক মই 2-3 বছৰহে ভালদৰে পাইছোঁ, কাৰণ তেওঁ বাহিৰত থাকিবলগীয়া হ'ল যে আমাৰ ভৱিষ্যতটোৰ কাৰণেই। কিন্তু মায়ে সেই লগত লৈ যোৱাখিনি টাইমখিনি, কেনেধৰণে আমাক পঢ়াই লিখাই ডাঙৰ কৰা, খেলত পঠোৱা, প্ৰতিটো সময়তে মায়ে কৰিলে। যিহেতু 3জনী ছোৱালীক ডাঙৰ দীঘল কৰা, সকলোখিনি মেনেজ কৰা, তেওঁৱে সকলোখিনি। তো মা বহুত ষ্ট্ৰং। যিহেতু মাৰ কিডনী ট্ৰান্সপ্লাণ্ট হোৱাৰ পিছতো এতিয়াও এনেধৰণৰ, মাৰ যিহেতু মোৰ অলিম্পিকৰ আগত কিডনী ট্ৰান্সপ্লাণ্ট হৈছে, তেওঁ 2টা কিডনী ফেইল হৈ গৈছিলে মোৰ অলিম্পিকৰ আগমুহূৰ্তত। চ' সেই টাইমটোতো মায়ে যেনেদৰে ষ্ট্ৰং হৈ থাকিলে, আৰু এতিয়াও এনেকুৱা দেখায় যে মায়ে ঘৰৰ সকলোতকৈ ফিট। তো মাক দেখি আমি ভাবোঁ যে আমি অলপ চলপ দুখ পালে একোৱেই নহয়, ইনজুৰি একোৱেই নহয়। তো মাৰ মোৰ কাৰণে বেলেগ এটা, আৰু সেইটো এক্সপ্লেইন কৰিব নোৱাৰি। নিশ্চয়, সেইটো প্ৰশ্নটোৱেই নহয় আচলতে। মাক ভাল পোৱা নে দেউতাক ভাল পোৱা, এনেকুৱা টাইপৰ হৈ যায় কথাটো। ঘৰত কাৰ কথা বেছি চলে? মাৰ কথা। দেউতাও চাগে মাৰ ওচৰতে? নাই, দেউতাও মাৰ কথাই। মায়ে ৰজা। অ'কে, ভাল লাগে। এইবাৰ আহি কি কৰিলে আপুনি? গাঁৱত আহি পেলাই ৰবাব টেঙা খালে? নিশ্চয় খালোঁ। ভোট জলকীয়া দি, ধনিয়া দি পেলাই, ধনিয়া দি, ভোট জলকীয়া দি। একেই দেখোন আপুনি আমাৰ নিচিনা। মই একেই হয়, কি বেলেগ হ'ম? অ'কে, এনে ধেমালি কৰিছোঁ। তাৰপিছত আহিলোঁ আপোনাৰ ওখ হোৱাৰ কেইটামান অদ্ভুত প্ৰশ্ন। মই কৈছোঁ নহয়, মই ভাবি সেয়াই উলিয়াই থৈছোঁ, কাৰণ সকলোৱে বেলেগ সুধি থাকে। ওখ হোৱাৰ 3টা ভাল কাৰণ আৰু 3টা অসুবিধা।
অ'কে 1 নম্বৰটো মই কৈ দিওঁ কওক চাদৰ মেখেলা পিন্ধিবলৈ দিগদাৰ হয় আজি মই গিফ্টটো দিছোঁ আপোনাক হয় চাদৰ মেখেলা যিহেতু চাগে বহুতে গমেই পায় স্কুলত যাব বেয়া পাইছিলোঁ চাদৰ মেখেলা ছুটি হয় মোৰ কাৰণে তো সেইটো সময়ত এনেকুৱা আছিলে যে মোৰ কাৰণে যিহেতু মোৰ বাহঁত আগত আছিলে তো এনেকুৱাই হৈছিলে যে সিহঁতৰ ড্ৰেছবোৰে মই পিন্ধিব লগা হৈছিলে কিন্তু মোৰ কাৰণে প্ৰব্লেম হৈছিলে মোৰ হাইটটোৰ কাৰণে তো সিহঁতি একেখন স্কুলতে মই গাৰ্লছ স্কুলত পঢ়া হয় তো সিহঁতি যোনযোৰ চাদৰ মেখেলা পিন্ধিছিলে মোৰ ইউনিফৰ্মো সেয়াই হৈছিলে তো মোৰ কাৰণে ছুটি হৈছিলে মোৰ নিজৰ চাইজত চিলোৱা নাছিলোঁ তো তেনেধৰণে মোৰ প্ৰব্লেম হৈছিলে চাদৰ মেখেলা পিন্ধোতে এতিয়াও যেতিয়া চাদৰ মেখেলা বিচাৰোঁ তেতিয়া বহুত টাইম লাগে আৰু মানে দীঘল এযোৰ বিচাৰিবৰ কাৰণে তো সেইটো কাৰণে বেয়া পোৱা হৈছিলে কিন্তু এনেকুৱা নহয় চাদৰ মেখেলা বেয়া নাপাওঁ ভাল পাওঁ পিন্ধি জোখত যদি হয় আৰু তো ভালেই লাগে এটা ব্ৰেণ্ড আৰম্ভ কৰিব পাৰে অকল লাভলিনাৰ দৰে বা লাভলিনা বাইদেউৰ দৰে উখল ছোৱালীৰ কাৰণে দীঘল চাদৰ মেখেলা হয় আৰু দুটা কৈ দিয়ক সুবিধা স্পৰ্টছত মোৰ কাৰণে মোৰ কাৰণে এতিয়াতো মই ভাবোঁ যে মোৰ হাইটটো মোৰ কাৰণে বেষ্ট আৰু যিহেতু প্ৰথমতে যেতিয়া মই স্কুলত গৈছিলোঁ তেতিয়া মই মানে ফিল কৰিছিলোঁ যে সকলোতকৈ মোক ডাঙৰ নিচিনা লাগে ওখ হয় মোৰ লগৰবোৰ চব সৰু তো তেতিয়া লাজ লাগিছিলে অলপ তেতিয়া যে আৰে মই ইমান ওখ হ'লোঁ মোৰ লগৰবোৰ ইমান চাপৰ মোৰ লগত থাকিব নিবিচাৰে কোনো ফ্ৰেণ্ডশ্বিপ কৰিব নিবিচাৰে সেইটো টাইমত বেয়া লাগিছিলে যেতিয়া স্পৰ্টছত আহিলোঁ স্পৰ্টছত অহাৰ পিছত এইটো বহুত এডভান্টেজ হয় স্পৰ্টছত আৰু হাইট হ'লে এনেও ভাল লাগে নাজানো এতিয়া ভাল লাগে বহুত ভাল লাগে হৈ যাব চ' সৰুতে সঁচা অৰ্থত কেতিয়াবা কাৰোবাক বক্সিং কৰা হৈছিল নে কিবা কাৰণত কিবা মনত পৰে নে স্কুলত ল'ৰাৰ লগত হওক ছোৱালীৰ লগত হওক কিবা চিটুৱেশ্যনত হওক তেনেকুৱা নাই মই কাজিয়া নকৰোঁৱে মই কৈছোঁহে যে মই বেছি কাজিয়া নকৰোঁ বাহঁতৰ লগতে বাহঁতকে মাৰি পাইছোঁ কিন্তু দেই একেবাৰে সৰুৰ পৰা সিহঁতি দুজনী আৰু মই অকলে মই সৰুৰ পৰাই বহুত সিহঁতকো মাৰিছোঁ সিহঁতি মোক বহুত মাৰিছে ঘৰতে এখন চলিয়ে থাকে লাষ্টত মায়ে চিঞৰি দিয়েগৈ মানে আৰু উপায় নাপায় ইমানেই চলে সৰুৰ পৰা সৰুতে নহয় অলপ ডাঙৰ হোৱাৰ পিছত যেতিয়া বক্সিঙত অহাৰ পিছত মই মাৰিছোঁ ট্ৰেইনত এজন মানুহক হয় কিয় আৰে তেওঁ আগতে জেনেৰেল ডাব্বাত অহা যোৱা হয় তো মানুহ ভিৰ হৈ যায় এনেকুৱা টাইমত মাৰিছোঁ তেওঁ মানে অকণমান মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে মই ভৰিটো নমাই অকণমান মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে যিহেতু জেনেৰেল চিটত দুটাই চিট থাকে তাতে বহুতখিনি মানুহ এডজাষ্ট কৰিব লাগে তো সেই মানুহজনে অকলে মানে নিজে চিটটো পূৰা কিবা কৰি লৈছিলে তেওঁ মানে কব্জা কৰি লৈছে আৰু মানুহখিনি ডিষ্টাৰ্ব হৈছে কাকো বহিব দিয়া নাই কৈছে মই বহুত দূৰৰ পৰা আহি আছোঁ কাকো উঠি নাযায় মানে তেতিয়া অলপ খং উঠি গ'ল তেতিয়া পাঞ্চ মাৰিছোঁ আৰু মানে ভাঙিছেনে নাই ভাঙা নাই পাঞ্চে মাৰিছোঁ আৰু এটা ষ্টৰী সেইটো ছেকেণ্ড ষ্টৰীটো সেইটোতো বেছি দিন হোৱাই নাই মানে সাৱধান থাকিবি দেই চব এইটো হ'ল মই স্কুটি চলাই আছিলোঁ আৰু এটা গাড়ী আহি পিনি একেবাৰে মোক মানে নাজানো আৰু পাঞ্জাৱত হয় কেছটো আৰু আহি পিনি স্কুটিৰ একেবাৰে মোৰ এই যোনটো আইনা আছে সেইটোৰ একদম ছাইডৰ পৰা মাৰি গুচি গ'ল আৰু তেনেকৈ 2-3জনক মাৰি আহিছে পাঞ্জাৱত পটিয়ালাত বেছি দিনৰ ষ্টৰীয়ে নহয় পটিয়ালাত আৰু তেতিয়া তাত মানে বেছি গাড়ী চাড়ী নিবৰ কাৰণে দিগদাৰ হৈ যায় তো স্কুটিতে অহা যোৱা সৰু বস্তু ল'বৰ কাৰণে যাবলগীয়া হয় তো মই খেদি তেওঁ গৈ আগত ধৰি গ্লাছ নমুৱাই চিধা পাঞ্চ মাৰিছোঁ আৰু নকলত ঘাঁ হৈ গৈছেগৈ অসমৰ ছোৱালী পাঞ্জাৱৰ পাটিয়ালাত গৈ পাঞ্জাবী ল'ৰাক সেইটোৱে আৰু বেছি ইমানকৈ মৰা নহয় ইমান খং নুঠেই মোৰ বাট বেছি লিমিট পাৰ কৰি দিলে আৰু তেতিয়া হয় আৰু তেতিয়া কঁপি থাকে একেবাৰে আৰু সাৱধান তাৰপিছত আৰু এটা প্ৰশ্ন মই উলিয়াইছোঁ খুচৰি বহুত নাই আপুনি প্ৰেক্টিচ কৰিছিলে চিলিণ্ডাৰত সেই কাহিনীটো মই জানিব বিচাৰিছোঁ চিলিণ্ডাৰত প্ৰেক্টিচ কৰিছিলে কাৰণ তেতিয়া গ্ল'ভছ কিনিবলৈও তেতিয়া ইমান অসুবিধা আছিলে হয়নে নাই ষ্টৰীটো অকণমান বেলেগ হৈছে প্লিজ অলপ বেলেগ মই কৈছোঁ ৰ'ব এইটো ক'ভিডৰ টাইমত হয় য'ত মই চিলিণ্ডাৰৰ লগত কৰিছিলোঁ ক'ভিডৰ তেতিয়া মই অলিম্পিক কোৱালিফাই হৈ গৈছিলোঁ
আৰু যেতিয়াৰ পৰা বক্সিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা এটাই এইম আছিলে যে অলিম্পিক যোৱা, অলিম্পিক খেলা। বাট অলিম্পিক কোৱালিফাই হোৱাৰ পিছতে ক'ভিড আৰম্ভ হৈ গ'ল। আমাৰ 6 মান্থৰ কাৰণে লকডাউন আছিলে আৰু ঘৰত এনেকুৱা একো ফেচিলিটি নাছিলে য'ত মই ট্ৰেইনিং কৰিব পাৰোঁ বা ৰাস্তাটোও ভাল নাছিলে। এইটো সকলোৱে গম পাই যে ৰাস্তাটো ৰানিং কৰিবৰ কাৰণেও যাব নোৱাৰি। তো মই ঘৰৰ যোনবোৰ সৰু সুৰা ইকুইপমেণ্ট পাইছিলোঁ তাতে মই ট্ৰাই কৰিছিলোঁ যাতে মোৰ ফিটনেছৰ কাৰণে কিছুমান ষ্ট্ৰেংথ ট্ৰেইনিঙৰ কাৰণেতো ষ্ট্ৰেংথ বহুত প্ৰয়োজন যিহেতু। তো তাৰ কাৰণে মই চিলিণ্ডাৰ হওক বা পানী বটল, মেডিচিন বল বা বলৰ কিবা কিবি আৰু নিজে নিজে বনাই পিনি ঘৰতে ট্ৰেইনিং কৰিছিলোঁ। তাৰ মই ফটো ঢালিছিলোঁ যিটো চিলিণ্ডাৰৰ লগত। সেইটো টলাৰ পিছতো মোৰ এইটোৱে আছিলে যে বহুতো এনেকুৱা মানুহ আছে যি ঘৰত ট্ৰেইনিং কৰি আছে, তেওঁলোকেও কৰিব পাৰে। মানে আমি সদায় ভাবোঁ যে প্ৰব্লেম নাই, আমাৰ ওচৰত একো নাই। আমি সেইটো বস্তু নাচাই যদি আমি চাওঁ যে কোনটোৰ পৰা আমাৰ পচিবিলিটিটো যদি আমি চাওঁ নহয় তেতিয়া আমি বহুত দেখিব পাওঁ। তো মই তেনেদৰে ভাবিছিলোঁ আৰু মই দেখা পাইছিলোঁ মই দিয়াৰ পিছতো বহুতোৱে চিলিণ্ডাৰৰ লগত ট্ৰেইনিং কৰি বা ডালিছিলে। তো ভাল লাগিছিলে যে সেইটোৱে এটা বেলেগ, ক'ভিডৰো এটা বেলেগ ফিলিং আৰু। ৰাইট। আমি যেতিয়া মেৰী কম চিনেমাখন চাওঁ, হয়, সেইখন চালেও আমি বহুতখিনি মেৰী কম মেমৰ কাহিনীখিনি তেওঁ বহুত কষ্ট কৰি পেলাইতো এইখিনি কৰিছে ন। তো আপোনাৰ জীৱনতো আছে। আমি সদায় লভলীনা বাইদেউ এটা কথা সদায় চাওঁ, আমি সদায় যেতিয়া ছাকচেছ হৈ যায় ন, ছাকচেছ ষ্টৰিবিলাক খুব চাই থাকোঁ, অ'কে তেওঁতো পাই গ'ল এনেকুৱা। কিন্তু বেকগ্ৰাউণ্ডত যে কিমান কষ্ট আছিলে। আজি লভলীনা বাইদেৱে হাঁহি আছে, বাট হাঁহিলেতো অকল আমি দাঁতকেইটা দেখা পাওঁ, কিন্তু অন্তৰখনটো কাৰো দেখা নাপাওঁ। ৰাইট। তো সেই তেনেকুৱাতো বহুত আছে চাগে আপোনাৰ কাহিনী। বহুত আছে। দুটামানতো কৈছে, তথাপি এনেকুৱা বহুত কাহিনী থাকে। ৰাস্তাৰ কাহিনীটোলৈ আহিম। এইটো এটা ট্ৰল হৈ গৈছিল মানে, আৰু এইটো নেশ্যনেল মিডিয়াতো হৈ গৈছিল। মই আজি খুচৰি থাকোঁতে বহুত ওলাইছে। মেডেল জিকিলে নহয়, অলিম্পিকত মেডেল জিকিলেহে ঘৰৰ ৰাস্তা বনিব বোলে। আৰু সেইটো লভলীনা বাইদেউৰ লগত সেইটো হৈছিলে। যেতিয়া অলিম্পিকত মেডেল জিকি আহিলে, তাৰপিছতে ঘৰৰ ৰাস্তাটো বনাবলৈ আৰম্ভ কৰিছিলে। আটাইতকৈ বেয়া স্পীড ব্ৰেকাৰ, মানে বহুত বেয়া আছিলে। পকা নাছিলে। তো সেইটো সঁচা নেকি যে অলিম্পিকত মেডেল জিকিলেহে অসমৰ ৰাস্তা বনে? নাই, এইটো ডিপেণ্ড কৰে। যিহেতু মই ভাবোঁ স্পৰ্টছ এটা এনেকুৱা মানে জৰিয়া হ'ব পাৰে, যিহেতু আমাৰ এতিয়াও এনেকুৱা অসমত এনেকুৱা গাঁও অঞ্চল আছে। মই এবাৰ ঢকুৱাখানা গৈছিলোঁ। ঢকুৱাখানাত ইমান ভিতৰত জেগা আছে, মানে মই ভাবোঁ যে আমাৰ গাঁৱটোতো বহুতেই ওচৰতে আছে। তো এনেকুৱা জেগাত মানে মই ভাবোঁ যে এটাও যদি প্লেয়াৰ স্পৰ্টছ এনেকুৱা এটা হ'ব পাৰে যে তাৰ পৰা যদি এজন প্লেয়াৰ ওলাই সেই জেগাটো চেঞ্জ হৈ যাব পাৰে। আৰু মই ভাবোঁ যে মোৰ ক্ষেত্ৰতো যে মই যেতিয়া ওলালোঁ সেনেধৰণে জেগা চেঞ্জ হ'ল, সেই গোটেই অঞ্চলটো চেঞ্জ হৈ গ'ল। আমাৰ তাত পানী নাছিলে, পানী আহিলে, ৰাস্তা নাছিলে, ৰাস্তা আহিলে। তো সেনেদৰে চেঞ্জ হ'ব। কাৰণ এটা কথা যে আমি সম্পূৰ্ণ যে একেবাৰে গভৰ্ণমেণ্টে কৰিব দিব এনেধৰণে ভাবি থকাটোও ভুল হয়। আমি নিজে কৰিব লাগিব। যেতিয়া ওলাম তেতিয়াহে নিশ্চয় চবে ফ'কাছ কৰিব। ডুবি থকা সূৰ্যক কোনো পূজা নকৰে, ওলোৱা সূৰ্যকে চবে পূজা কৰে। চ' এনেকুৱাই হয়। মই ভাবোঁ যে আমি নিজে কৰি দেখাব লাগিব। আমাৰ প্ৰত্যেকজন ব্যক্তিৰতে কিবা নহয় কিবা এটা টেলেণ্ট আছে, নিজে চেষ্টা কৰিব লাগিব, তেতিয়াহে ওলাব পাৰিব। চব বস্তু বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট, মই ভাবোঁ যে ডিপেণ্ডেণ্ট হ'বই নালাগে আমি কাৰোৰ ওপৰত। যদি নিজৰ ওপৰত ডিপেণ্ডেণ্ট হওঁ তেতিয়াই প্ৰতিটো বস্তু সম্ভৱ হৈ পৰে। মোৰ ক্ষেত্ৰতো এনেকুৱাই। নিশ্চয় বাইদেউ, পৰহি এনেই মই নলবাৰী গৈ আছিলোঁ কিবা এটা কাৰণত, আমি এখন ট্ৰাকত দেখা পালোঁ, এটাত খুব ধুনীয়াকৈ লিখা আছিলে যে মানুহে হাঁহিবলৈ নিজে শিকিব লাগে, কন্দুৱাবলৈতো বহুত মানুহ আছে। চ' সেই লাইনটো মোৰ টাচ কৰিলে। মই গৈ কলেজখনত সেইটো কথাই আৰম্ভ কৰিছোঁ ভাষণটোত। তো আপোনাৰ জীৱনত তেনেকুৱা হৈছে, নিজে হাঁহিবলৈ শিকিছে, বেলেগেতো বহুত মানুহ কন্দুৱাবলৈ আছেনে তেনেকুৱা কিবা? নিশ্চয় আছে। ভাবোঁ কন্দুৱাটো আমি নিজৰ ওপৰতে ডিপেণ্ড কৰে। কোনোবাই কন্দাও বুলি কিয় আমি নিজৰ ৰিম'ট কণ্ট্ৰলটো বেলেগৰ হাতত দিম? কোনোবাই বিচাৰিলে আমি কান্দিম নেকি? আমি বেছি চিন্তা কৰোঁ যে বেলেগে কি ভাবিছে, কোনে কি ভাবিব, কোনে কি ক'ব, কোনে কি হ'ব, কিন্তু নিজৰ কথা নাভাবোঁ। আমি নিজৰে যদি নিজৰ বন্ধু হৈ পিনি আগবাঢ়ি যাওঁ, আমাৰ লাইফত একো কিবা কৰিব নোৱাৰে, একো মানে আমাক বাধা দিব নোৱাৰে। মই ভাবোঁ নিজক নিজেই হহুৱাব লাগিব, কোনো নাহে আৰু বেলেগ। নিশ্চয়। মই অলপ বেলেগ ধৰণৰ প্ৰশ্নলৈ আহোঁ। আপোনাৰ ভয় লাগেনে? কিহৰ বাবে ভয় লাগে? কি কাৰণত ভয় লাগে? মানুহলৈ ভয় লাগে নে ভূতলৈ ভয় লাগে? কাৰণ আপোনাৰ হাতত সকলো আছে, আপোনাৰ পাঞ্চ আছে, আপুনি এতিয়া DSP হয়, আপোনাৰ পোছাক আছে, আপোনাৰ পিষ্টল আছে, আপোনাৰ ছিকিউৰিটি আছে, বডিগাৰ্ড আছে, বাট আপোনাৰ ভয় কেতিয়াবা লাগেনে? কি কাৰণে ভয় লাগে? ভয় বেছিভাগ টাইমততো ভয় নালাগে।
আৰু মই ভাবোঁ ভয় মোৰ অলপ লাইফৰ হেৰিটো বেলেগ যিহেতু মই বেছি কৰ্মাৰ ওপৰত বিশ্বাস কৰোঁ আৰু মই ভাবোঁ যে চাগে ভগৱানে কিবা নহয় কিবা এটা কাৰণত মোক এই পৃথিৱীত পঠাইছে চ' যোনদিনাখন মোৰ এই পাৰ্পজটো পূৰা হ'ব সেইদিনাখনেই চাগে মই এই পৃথিৱীৰ পৰা গুচি যাম নহয় জানো প্ৰত্যেকজন মানুহেই জন্ম লয় প্ৰত্যেকজন মানুহেই মৃত্যু হয় তো কিবা নহয় কিবা এটা পাৰ্পজ লৈ তেওঁলোকে জন্ম লয় তেওঁটো কৰে আৰু তেওঁ মৃত্যু হয় আৰু যেতিয়ালৈকে সেইটো পূৰা নহয় তেওঁ শান্তিৰে জীয়াই নাথাকে বা সেইটোকে কৰি থাকে তো মই ভাবোঁ যে আমি সেই পাৰ্পজটোৰ কাৰণেহে আহিছোঁ মেইন চ' ভয় বোলা বস্তুটো তাত থাকিবই নালাগে যোনটো পজিটিভ হ'লেও ভগৱান হয় নিগেটিভ হ'লেও ভগৱান হয় চ' তেওঁৱে কৰি আছে চব তো মোৰ একো বস্তুতে ভয় নালাগে এইটো কাৰণে খুব সুন্দৰ আন এটা প্ৰশ্ন আহিছে মানুহে জীৱনত সফলতাটো উদযাপন কৰিবলৈ কোনোবাই বেছি ফূৰ্তি কৰি দিয়ে আৰু কোনোবাই ফূৰ্তিয়ে নকৰে চ' জীৱনত সুখী হৈ থাকিবৰ কাৰণে একচুৱেলি কি কৰিব লাগে আৰু আপুনি যেতিয়া সফলতা লাভ কৰিছে তেতিয়া আপুনি সফলতাখিনি কেনেকৈ উদযাপন কৰিছিলে ফাৰ্ষ্টতে যেতিয়া মই একো বুজি পোৱা নাছিলোঁ প্ৰথমতে মই এনেকৈ আছিলে যিহেতু আমি প্ৰতিটো সময়তে কিবা নহয় কিবা এটা শিকি থাকোঁ আগতে অলিম্পিক নোপোৱালৈকে চাগে 2021 যোনটো অলিম্পিকত মোৰ মেডেল লাগিছিলে তাৰ আগলৈকে মই এখনো ফাইট চেলিব্ৰেট কৰা নাছিলোঁ বাট মই পিছত ৰিয়েলাইজ কৰোঁ এতিয়া অলপ ৰিয়েলাইজ কৰোঁ যে আমি প্ৰতিটো মুহূৰ্তক এনজয় কৰিব লাগে কাৰণ কিবা এটা পালেহে যে সুখী হ'ম সেইটো নহয় কাৰণ প্ৰতিটো মুহূৰ্তক যদি এনজয় কৰোঁ আমি প্ৰতিটো মুহূৰ্তত জীয়াই থকা হয় প্ৰেজেণ্টত জীয়াই থকা হয় চ' মোৰ লগত এনেকুৱা হৈছিলে যে অলিম্পিক নোপোৱালৈকে মই এখনো কম্পিটিশ্যনত বেছি চেলিব্ৰেট কৰা নাছিলোঁ মই নহয় এইটো মোৰ হেৰি নহয় ডেষ্টিনি নহয় মই আৰু যাব লাগিব এনেধৰণে আছিলে বাট এতিয়া ফিল কৰোঁ যে প্ৰতিটো মুহূৰ্তক এনজয় কৰিব লাগে এতিয়া ট্ৰাই কৰোঁ প্ৰতিটো ছেকেণ্ড মই এনজয় কৰোঁ ভাল লাগে মই খালি বহুত এক্সাইটেড হৈ বেছি চেলিব্ৰেশ্যনো নহয় কাৰণ আমি প্ৰতিটো মুহূৰ্তক বেলেঞ্চ কৰি চলিব লাগে মই ভাবোঁ কাৰণ আমি না বেছি এক্সাইটেড হৈ না বেছি ডাউন হৈ থকাটোতকৈ বেছি আমি যদি বেলেঞ্চ কৰি চলোঁ তেতিয়া মই ভাবোঁ যে আমি বেছি সুখী থাকিব পাৰোঁ নিশ্চয় কাৰণ এই সময় পাৰ হৈ যায় ন হয় প্ৰত্যেকটো সময় পাৰ হৈ যায় একজেক্টলি আপুনি বহুত ডাঙৰ ডাঙৰ মঞ্চত গৈছে আমিও এতিয়াও যদি কিবা এখন মঞ্চত যাওঁ প্ৰথম মঞ্চখনত উঠাৰ লগে লগে আমাৰ কিবা এটা ষ্টেজ ফিয়াৰ বা কিবা এটা ভয় থাকে আপোনাৰ এতিয়াও থাকেনে সেইটো থাকে লাহে লাহে এতিয়া কমিবলৈ আৰম্ভ হৈছে আগতেতো এতিয়াও থাকেই মানে কেতিয়া কি কথা কওঁ নিজে নাজানো মই মোৰ বেছিদিন হোৱা নাই মই আৰ্ট অফ লিভিঙৰ মই জানো হয় আপুনি তাত জইন কৰিছোঁ আৰু তাৰ হেপিনেছ কোৰ্চ এটা কৰিলোঁ এডভান্স কোৰ্চ কৰিলোঁ তাৰপিছত বহুতখিনি মোৰ লাইফত চেঞ্জ হ'ব আৰম্ভ হৈছে ভয়টো একেবাৰে নাইকিয়া হৈছে যিহেতু আপুনি কৈছে যে ষ্টেজত উঠা আগতে অলপ যেতিয়া সেইটো থাকে সেইটো বস্তু এতিয়া একেবাৰে নাই যেনেকুৱা মুহূৰ্তক হ'লেও মানে কেনেধৰণে মই হেণ্ডেল কৰিম সেইটো বস্তু শিকিলোঁ নিজকে কেনেকৈ কাম ৰাখিব লাগে কেনেকৈ প্ৰতিটো মুহূৰ্তক এনজয় কৰিব লাগে বহুতখিনি বস্তু শিকিবলৈ পোৱা যায় তাত আৰ্ট অফ লিভিঙৰ কথা ওলাল যেতিয়া ময়ো কৰিছোঁ আৰু আপোনাক যোনে শিকাইছে তেওঁ মোকে শিকাইছে চ' মই জানো তেওঁৰ বিষয়ে খুব ভালকৈ জানো গতিকে খুব ভাল লাগে ৰিলেক্স হৈ থাকিব পাৰি নিশ্চয় তাৰপিছতে আহিলোঁ আৰু এটা প্ৰশ্নলৈ যিটো প্ৰশ্ন মানে বাধা নেওচি যে আগবাঢ়ে প্ৰত্যেকটো মুহূৰ্তত মই সেইটো প্ৰশ্ন লিখাই আছিলে আৰু আপুনি জীৱনত প্ৰত্যেকটো বাধা নেওচি আপুনি আগবাঢ়িছে ৰাস্তাৰ বেয়াৰ পৰা আৰম্ভ কৰি তাততো স্পীড ব্ৰেকাৰেই নাছিল ৰাস্তাই নাছিল কিন্তু প্ৰত্যেকটো স্পীড ব্ৰেকাৰ আপুনি পাৰ হৈ গৈছে তো বাধা কেনেকৈ অতিক্ৰম কৰিব পাৰে মানুহে চেলেঞ্জ মই ভাবোঁ লাইফত প্ৰব্লেম বুলি নকয় চেলেঞ্জ বুলি ক'লে বেছি বেটাৰ কাৰণ আমাৰ লাইফত হাৰ্ডেল আহিয়ে থাকিব মৰাৰ মুহূৰ্তলৈকে আহি থাকিব আমি সেইটো কেনেদৰে ফেচ কৰোঁ আমি যদি এটা চেলেঞ্জ নিচিনাকৈ লওঁ তেনেহ'লে সেই প্ৰব্লেমখিনি আমি ফেচ কৰিবৰ কাৰণে বেছি কষ্ট নহয় আমি কাৰণটো কৰিবই লাগিব এইটো চেলেঞ্জ হয় এইটো পাৰ কৰিলে আমি এটা লেভেল পাৰ হ'ম বুলি যদি আমি ভাবোঁ তেতিয়া ইজি হৈ যায় বস্তুবোৰ সকলো মোৰ লাইফত বহুতো এনেকুৱা ধৰণৰ আহিলে বহুতো চিটুৱেশ্যন আহিলে যাক মই মনত পেলালে চাগে এতিয়া আকৌ কান্দি পৰিম কিন্তু সেই সকলোখিনিয়ে যে বহুত বস্তু শিকালে মোক যদি কয় তুমি আকৌ পাষ্টত গ'লে কি চেঞ্জ কৰিব বিচাৰা মই একো চেঞ্জ কৰিব নিবিচাৰোঁ কাৰণ মই ভাবোঁ যে প্ৰতিটো বস্তুৱে মোক কিবা নহয় কিবা এটা শিকাইছে আৰু
তাৰ কিবা নহয় কিবা এটা ৰিজন আছে তাৰ কাৰণেহে হৈছে আৰু আগতো মোৰ যিখিনি বস্তু আহিব মোৰ লাইফত যিখিনি প্ৰব্লেম আহিব বা যিখিনি মই ফেচ কৰিব লাগিব হাৰ্ডেল আহিব সেইখিনিও কিবা নহয় কিবা এটা ৰিজনৰ কাৰণে আহিব আৰু সেইখিনি ফেচ কৰিবই লাগিব আৰু সেইটোৱেই লাইফ সেইটোৱে হয় আৰু সেইখিনি পূৰা কৰিলেহে আমি জীৱনটোক জীয়াব পাৰিম নিশ্চয় মনৰ শক্তি যিটো মনৰ শক্তি মনৰ বল যিটো আমাৰ থাকে তো আপোনাৰ সেই দুটাটো আছে আৰু আপোনাৰ দেহৰ শক্তিও আছে তো আপুনি যেতিয়া আহে এই তিনিও মানে দুইটা শক্তি একেলগে লৈ পেলাই আপুনি আহেনে ৰিঙত নে অকল আপুনি দেহৰ শক্তিৰে যুঁজে নাই মনৰ শক্তিৰে যুঁজো আৰু মই ভাবোঁ প্ৰতিজন চেম্পিয়ন তেওঁ মনৰ শক্তিৰ পৰাহে চেম্পিয়ন হ'ব পাৰে কাৰণ এজন বহুত ফিজিকেলি ফিট থকা মানুহকো আমি মনৰ শক্তিৰে হৰুৱাব পাৰোঁ বুলি মই ভাবোঁ যোনজন ব্যক্তিয়ে জীৱনত ছাকচেছ হৈছে বহুত বেছি ভাল লেভেলত গৈছে বা তেওঁক যি কৰি আছে তেওঁৰ মনৰ শক্তিটোৰ কাৰণেহে সেইটো এচিভ কৰিব পাৰিছে বুলি মই ভাবোঁ আৰু ফিজিকেল শক্তি নিশ্চয় লাগিব মোৰ যিহেতু স্পৰ্টছত ফিজিকেলি যদি মই আনফিট হওঁ মই মনৰ শক্তি লৈ গ'লেও চাগে মই সিমানটো কৰিব নোৱাৰিম নিশ্চয় মই ফাইট কৰি আহিব পাৰিম বাট ফিজিকেলো ফিটনেছ লাগে আমাৰ স্পৰ্টছত আৰু মনৰ শক্তি যদি থাকে আমাৰ ফিজিকেলটোও আমি ফিট কৰিব পাৰোঁ ফিজিকেল ফিটটো তেতিয়াহে কৰিব পাৰে যেতিয়া আমাৰ মনৰ শক্তিটো থাকে দুইটাই লাগিব আৰু এটা বস্তুলৈ আহোঁ যেতিয়া আপুনি পোচাকযোৰ পিন্ধে DSPৰ পোচাকযোৰ আৰু সেই মুহূৰ্তখিনি আমি যেতিয়া কথা পাতোঁ আমাৰ সকলোৰে লগত আৰক্ষী বিষয়াসকলৰ লগত মোৰ শহুৰ দেউতাও DSP আছিলে দেই তেখেতৰ বৰ্তমান ৰিটায়াৰ হ'ল তো সেই পোচাকযোৰ পিন্ধাৰ সময়ৰ মুহূৰ্তখিনি আপুনি কেনেধৰণে মনত কি ভাবিছিলে মই এই সময়ত সেই ফটোখিনি লগাই পেলাই আপোনাৰ কথাখিনি লগাব বিচাৰিছোঁ একচুৱেলি সেই মুহূৰ্তটো কি আছিলে এফালে মুখ্যমন্ত্ৰী ডাঙৰীয়া এফালে DGP ডাঙৰীয়া আৰু আপোনাক পিন্ধাই দিছিলে সেই পোচাক কেনেকুৱা লাগিছিলে বহুত বহুত ভাল ফিলিং আছিলে নাজানো কিয় বা সেইটো টাইমত অলপ ভয়ো লাগিছিলে মই কি কথা কৈছোঁ মই একো ক'ব নোৱাৰিলোঁ মই আৰু বহুত মানে সেইটো এটা বেলেগ মুহূৰ্ত আছিলে মোৰ কাৰণে এটা সপোন আছিলে মই পুলিচ অফিচাৰ হোৱাটো সেইটো এতিয়াও যেতিয়া ড্ৰেছযোৰ পিন্ধোঁ মানে এটা বেলেগ ফিলিং আহে চাগে প্ৰতিজন পুলিচে অনুভৱ কৰে সেই বস্তুৰ ড্ৰেছ পিন্ধাৰ পিছত এটা বেলেগ নিজকে এটা বেলেগ এটা মানে এনাৰ্জি আহে নিচিনা লাগে ত' মোৰো সেনেধৰণেই হয় এতিয়াও হয় আৰু সেই প্ৰথম দিনটোতো হয় সেই দিনটোতো যেতিয়া কৈছিলে DSP দিম তেতিয়াই সেইটো ফিলিং আহিছিলে আৰু ভাল লাগে বহুত ভাল লাগে যিহেতু মই নিজে সৰুৰ পৰাই মোৰ এটা সপোন আছিলে মই এজন আৰক্ষী বিষয়া হোৱাটো আৰু সেইটো পূৰাও হ'ল আৰু যিহেতু বহুত দায়িত্বও আছে সেইখিনি পূৰা কৰিবও বিচাৰোঁ ভৱিষ্যতে যিহেতু মই স্পৰ্টছমেন হয় আৰু স্পৰ্টছত মোক এটা এনেকুৱা পদ দিছে য'ত মই স্পৰ্টছো ডেভেলপ কৰিব পাৰিম চ' তাক লৈও মই বহুত হেপ্পী কাৰণ যিহেতু এজন DSP হিচাপে যদি মই কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ তো মোৰ এটা এডভান্টেজ থাকিব সকলোৰে কাৰণে ভালেই হ'ব আপোনাৰ এতিয়া দায়িত্ব কি DSP হিচাপে বা কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিব লাগে কাৰণ স্পৰ্টছৰ ফালৰ পৰা আহিলে সিমানখিনি দায়িত্ব অৰ্পণ নকৰে নিশ্চয় স্পৰ্ট আমাক এইটোৱে কোৱা আছে যে আমি খেলিম আমি দেশৰ কাৰণে মেডেল অনাটোৱে আমাৰ ডিউটি আৰু আমাৰ দায়িত্ব হয় বাট আমি যোনখিনি আমাৰ আসাম পুলিচৰ টীম আছে বা যোনখিনি খেলুৱৈ আছে তেওঁলোকৰ কাৰণেও আমি কি কৰিব পাৰোঁ স্পৰ্টছৰ হেৰিতে ৰাখিব আমাক বা স্পৰ্টছৰ কাম কৰাব তো সেইটো এটা আমাৰ ডিউটি হ'ব সেনেধৰণৰ আমাৰ ডিউটি হ'ব ৰাইট বা মানে একেধাৰে আৰু আপোনাৰ প্ৰত্যেকটো সপোন পূৰণ হৈছে DSP হ'ম বুলি ভাবিছিলে DSP মানে পুলিচ হ'ম বুলি ভাবিছিলে পুলিচ হ'ল স্পৰ্টছ পাৰ্চন হ'ল অলিম্পিকত মেডেল পালে জীৱনত বিফলতা আপোনাৰ অহাই নাই তো সেই বস্তু বিফলতাটো আপুনি কেনেকৈ ভাবে সেইটো প্ৰশ্ন সুধি থ'লোঁ মই কাৰণ আপুনি দেখাই নাই বিফলতা এনেধৰণে নহয় কাৰণ আমি এটা ডাঙৰ সপোন দেখোঁ তাৰ মাজতো বহুত সৰু সৰু সপোন থাকে সৰু সৰু সপোনবোৰ ভাগিহে ডাঙৰ সপোনটো পোৱা যায় বহুত বিফলতা দেখিব লগাও হ'ল মাজতে আপুনি ভাবক মই 3টা কমনৱেলথ গেমছ খেলিছোঁ 3টা কমনৱেলথ গেমছতেই মই হাৰিছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছোঁ ৱৰ্ল্ড চেম্পিয়নো হৈছোঁ বাট মই 3টা কমনৱেলথ গেম হাৰিছোঁ তো এনেকুৱা বহুত আছে য'ত মই হাৰিছোঁ আৰু মই বহুত মানে এনেকুৱা কম্পিটিশ্যন য'ত মই একেবাৰে চেম্পিয়ন নবনো সেইটোতো এটা হৰাই হয় মই বুলি ভাবোঁ বিফলতাও থাকে তেনেধৰণৰ আৰু লাইফত ক'ব নোৱাৰি কিছুমান এনেকুৱা চিটুৱেশ্যন থাকে প্ৰতিটো দিনতে বিফলতা আহি থাকে সেইবোৰ ফেচ কৰিবলগীয়া হয় তেনেধৰণে হয় আৰু যিহেতু আৰু বহুত সপোন আছে তেনেধৰণৰ আৰু ডাঙৰ সপোন আছে টাৰ্গেট আছে তেনেকুৱা বহুত বিফলতা আহিব বাট এনেকুৱা নহয় যে মই ফেচ কৰা নাই বা মই অনুভৱ কৰা নাই বিফলতাইহে সফলতা আনে হয় নিশ্চয় মই
তিনিটা মোমেণ্ট আপোনাৰ পৰা আকৌ এবাৰ ল'ব বিচাৰিম কাৰণ সেইটো আপুনি পালে অৰ্জুন বঁটা পোৱাৰ মুহূৰ্তখিনি প্ৰেছিডেণ্টে ৰামনাথ কোবিন্দ আছিলে তেওঁ আপোনাক অৰ্জুন বঁটা খেল ৰত্ন দিছিলে অ'কে ভুল হৈ গ'ল চৰি তো তেওঁ খেল ৰত্ন দুইটাই দিছিলে অৰ্জুন এৱাৰ্ডটো মোৰ ভাৰ্চুৱেলি হৈছিলে হয় হয় ক'ভিডৰ টাইমত আৰু খেল ৰত্নটো মোৰ তেওঁ দিছিলে সেই মুহূৰ্তকেইটা কেনেকুৱা লাগিছিলে এইটো সকলোৱে সুধে কেনেকুৱা লাগিছিলে ভাল লাগিছিলে কিবা সুধিছিলে তেওঁলোকে নাই তাত একেবাৰে ফৰ্মেলি হয় বস্তুবোৰ এনেধৰণে কথা চথা সুধি নহয় আৰু একেবাৰে চব ডিউটিত থাকে বেলেগ এটা মুহূৰ্ত হয় তাত পূৰা একেবাৰে চবে ফৰ্মেলি আহিব লাগে মিউজিকতে খোজকাঢ়িব লাগে তো এনেধৰণে হয় এইটো এটা বেলেগ বহুত স্পেচিয়েল মমেণ্ট আছিলে মোৰ কাৰণে যিদিনা প্ৰধানমন্ত্ৰীক লগ পাইছিলে প্ৰধানমন্ত্ৰীয়ে আপোনাক কিবা এটা কৈছিলে যে আপুনি তেওঁক সেই গ্ল'ভছকেইটা দিছিলে আৰু তেওঁ সেইটো নিলাম কৰিম বুলি কৈছিলে সঁচাকৈ কৰিলে হয় কৰিলে ন কৰিলে আৰু আপোনাক কৈছিলে এতিয়াতো মই প্ৰধানমন্ত্ৰীয়ে গ্ল'ভছ পিন্ধি ল'লোঁ এতিয়া মোক চবেই ভয় কৰিব এনেকুৱা ধৰণৰ কথা কৈছিলে হয়নে হয় আৰু আপুনি ৰণবীৰ সিঙক লগ পাইছিলে আৰু আপুনি তেওঁৰ লগত এটা পজো দিছিলে তেনেকুৱা মমেণ্ট কেইটামানো আছিলে হয় তেনেকুৱা বহুত মমেণ্ট আছে যি মোৰ কাৰণে স্পেচিয়েল আছিলে হয় নিশ্চয় ৰণবীৰ সিঙৰ লগতো এনেকুৱা এটা ভিডিঅ' মই ক্লিপ দেখা পাইছিলোঁ আপলোড কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰীৰ লগতো সেনেকুৱা মুহূৰ্ত আছিলে বাট এনেকুৱাবোৰ মুমেণ্টতকৈ মই বেছি আপোনালোকে দেখিবলৈ পায় বেছি কোনোবা চেলিব্ৰিটিৰ লগত যোৱা মোৰ এনেকুৱাবোৰ অলপ কমেই থাকে আৰু ৰণবীৰ সিঙকো তেনেদৰে পটককৈ লগ পালোঁ সেনেধৰণে ভিডিঅ'টো তেনেকৈ তেওঁৱে নিজেই ক'লে বনোৱাটো তেতিয়াহে সেইটো বনোৱা হ'ল আৰু মই এনেকুৱাবোৰ বস্তুতকৈ বেছি যিহেতু অকণমান বেলেগ এটা ৰাস্তাতহে মই বেছি কিবা কৰোঁ মই বেছি চেৰিটি টাইপত যোৱাটো মই বেছি বিচাৰোঁ মানুহক সহায় কৰা বা সেনেকুৱাবোৰ মুমেণ্টহে মোৰ কাৰণে বেছি স্পেচিয়েল হয় ভাবোঁ মই কিছুমান মানুহক লগ কৰি নিশ্চয় ভাল ফিল কৰোঁ বাট মোৰ কাৰণে বহুত স্পেচিয়েল বুলি মই নাভাবোঁ কাৰোবাক সহায় কৰা বা কাৰোবাক প্ৰব্লেমত হেল্প কৰা সেইখিনি বস্তুতহে মই নিজকে বেছি স্পেচিয়েল ফিল কৰোঁ আপুনি পাৱাৰ অফ ভিজুৱেলাইজেশ্যনৰ ওপৰত খুব বিশ্বাস কৰে বুলি কয় আৰু শচীন তেণ্ডুলকাৰে এটা ইণ্টাৰভিউত কৈছিলে তেওঁ বহুত জেগাত কয় তেওঁ এখন মেচ খেলিবলৈ যোৱাৰ আগদিনাই তেওঁ সেইখন অলৰেডি খেলি আহিছোঁ বুলি তেওঁ ভাবে তো আপুনিও তেনেকৈ ভাবে নেকি যে আমি কাইলৈ খেলিম বাট অলৰেডি আপুনি ভিজুৱেলাইজ কৰি লৈছে যিটোক আমি মেনিফেষ্টেশ্যনো ক'ব পাৰোঁ বা ভিজুৱেলাইজেশ্যনো ক'ব পাৰোঁ আপুনি কি বুলি ভাবে তাক ভিজুৱেলাইজেশ্যন বহুত টাইপত থাকে চাগে মানুহে কেনেকুৱা প্ৰপাৰ যদি তেওঁলোকে নাজানে তেতিয়াহ'লে ভিজুৱেলাইজেশ্যন প্ৰব্লেমো হ'ব পাৰে যিহেতু আমি খেলৰ আগত নিশ্চয় ভিজুৱেলাইজেশ্যন কৰোঁ কেনেকৈ খেলোঁ কেনেকৈ ফাইট কৰোঁ বহুতখিনি কৰোঁ কেতিয়াবা অভাৰ ভিজুৱেলাইজেশ্যন ভালো নহ'বও পাৰে যে আমি এনেকৈয়ে কৰিম এইটোৱে কৰিম এনেকৈ কৰিম বা এটা প্লেন অভাৰ কনফিডেণ্টো হৈ যাব পাৰে তাত তো মই ভাবোঁ মোৰ ভিজুৱেলাইজেশ্যনটো অকণমান বেলেগ আমি অপনেণ্টক লৈ ভিজুৱেলাইজেশ্যন কৰোঁ যে এনেকৈ খেলিম এটা প্লেন নিজৰ মাইণ্ডত বনোৱা হয় বা আমি লিখি পিনি এই প্লেনটো বনোৱা হয় যোনটো বক্সাৰৰ লগত খেলোঁ কিন্তু মোৰ হয় যে মই একদম যে প্ৰতিটো মুহূৰ্ত প্ৰতিটো ডিটেইলছত মই ইমান ভিজুৱেলাইজ নকৰোঁ মই মেইন টাৰ্গেটটোক মই ভিজুৱেলাইজ কৰোঁ আৰু সেইটো পাবৰ কাৰণে নিজৰ কৰ্মখিনি কৰি যাওঁ যিহেতু ভবা কথা সিদ্ধি হয় মই কৈছোঁৱে নিজেতো যে কিন্তু মেইন এইমটো ভাবিলোঁ কিন্তু যে একেবাৰে সৰু প্ৰচেছবোৰ এনেও মাইণ্ডত আহি থাকে কিন্তু একেবাৰে সেইটোক যে লৈ ভিজুৱেলাইজ কৰিবই লাগিব এনেকুৱা নহয় প্ৰত্যেকজন মানুহ বেলেগ প্ৰত্যেকজন মানুহে বেলেগ ধৰণে হেণ্ডেল কৰে ভিজুৱেলাইজেশ্যনৰ বহুত পাৱাৰ আছে কিন্তু প্ৰপাৰ প্ৰচেছটো যদি আমি শিকিব পাৰোঁ সেইটো বেষ্ট হয় আৰু ভগৱান বিশ্বাস কৰে আপুনি বহুত বিশ্বাস কৰে ভগৱানক কেনেকৈ বিশ্বাস কৰে মোক সেইটো অকণমান বৰ্ণনা কৰিব নেকি যে পাৱাৰক বিশ্বাস কৰে নে আপোনাৰ ভগৱান কোন একচুৱেলি এজ এ কেৰেক্টাৰ হিচাপে ভগৱান বিষ্ণুৰ কেৰেক্টাৰ বেলেগ শিৱৰ কেৰেক্টাৰ বেলেগ কৃষ্ণৰ কেৰেক্টাৰ বেলেগ চ' আপুনি একচুৱেলি কাক বিশ্বাস কৰে মই মা কালীক বিশ্বাস কৰোঁ মা কালীক হয় আৰু যিহেতু তেওঁ এনাৰ্জি হয় আমি প্ৰত্যেকজন মানুহেই যদি এনাৰ্জি হয় প্ৰতিটো বস্তুৱেই যদি এনাৰ্জি হয় তো তেওঁ সকলোতে আছে চব বস্তুতেই আছে আৰু সেইটো এক্সপ্লেইন কৰিব নোৱাৰি সকলোৰে কাৰোবাক মানে মোৰ এটা ডিপ কানেকশ্যন আছে মা কালীৰ লগত তো প্ৰতিটো সময়তে তেওঁ মোক ৰক্ষা কৰে বুলি মই ভাবোঁ মা কালীটো আৰু এটা ৰূপ কামাখ্যাও হয় নিশ্চয় কামাখ্যা প্ৰতিটো সময়তে হয় দেৱীৰ ৰূপ হয় কামাখ্যাক বহুত বেছি মানুহ মই কামাখ্যাত প্ৰতিটো সপোন লৈ কামাখ্যাৰ ওচৰতে যোৱা হয় প্ৰতিটো প্ৰব্লেম লৈ তেওঁৰ ওচৰত যোৱা হয়
তো মা কামাখ্যাই প্ৰতিটো সময়তে হেল্প কৰে তেওঁৱেইতো চব হয় মা কালীও তেওঁ মা দুৰ্গাও তেওঁ চব তেওঁৱেই নাৰীয়ে নাৰীক পূজা কৰে আপুনি কেনেকুৱা ধৰণৰ মানুহৰ লগত থাকি ভাল পায় প্ৰথম কথা আৰু কেনেকুৱা ধৰণৰ মানুহক আপুনি এভইডে কৰে জাষ্ট অকণমান চুই যাব লাগে কথাটো মই কাকো এভইড নকৰোঁ মোৰ প্ৰতিজন মানুহে মোক ভাল লাগে আৰু মই ভাবোঁ আমি যদি পজিটিভলি যাকে চাওঁ আমি এজন মানুহক ভালেই লাগে কাৰণ নিজে যদি পজিটিভ থাকোঁ প্ৰত্যেকজন মানুহে পজিটিভ বুলি মই ভাবোঁ আমাৰ চাৱনিটো আমাৰ কেনেধৰণে আমি মানুহক চাওঁ কি বুলি ভাবি চাওঁ সেনেকুৱাকৈ আমি মানুহজনক দেখিবলৈ পাওঁ আমি যদি আমি ভাবোঁ যে মই খঙত এই মানুহজন ইমান বেয়া তেনেকৈ যদি ভাবি আমি চাওঁ সেই মানুহজন বেয়াই হ'ব আৰু আমি যদি ভাবোঁ মানুহজন ইমান ইন'চেণ্ট হয় তেনেকৈ যদি চাওঁ নিশ্চয় মানুহজন ভাল হ'ব তো মই পজিটিভলি চাওঁ তো পজিটিভলিয়ে মই ফিল কৰোঁ চবকে নিগেটিভ অকণমান কমেই থাকে মোৰ ট্ৰাই কৰোঁ বেছি হৈ যায় কাৰণ মানুহ হয় যেতিয়া নিগেটিভ পজিটিভ দুইটাই থাকিব চেষ্টা কৰোঁ যে পজিটিভ থাকিবৰ কাৰণে বেছি পজিটিভলি কেনেকৈ ভাবোঁ কেনেকৈ চিন্তা কৰোঁ এইটোত মই বেছি গুৰুত্ব দিওঁ আপোনাৰ নিজৰ এটা বেয়া গুণ কি হ'ব পাৰে নিজে যিটো ভাবে বেয়া গুণ বহুত বেয়া গুণ থাকিব পাৰে বাট মই চেষ্টা কৰোঁ যে সেইখিনি বস্তু অভাৰকাম কৰোঁ মোৰ এটা বেয়া গুণ মানে এইটো যে কেতিয়াবা ভাল কাম কৰিব যাওঁতেও মাইণ্ডত কিবা কিবি খেলাই থাকে যে ভাল হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে এনেকুৱা কেতিয়াবা থাকে অভাৰ থিংকিং নিশ্চয় কেতিয়াবা অভাৰ থিংকিংটো মেটাৰ কৰে কেতিয়াবা বেছি পেনিক হৈ যাওঁ এতিয়া লাহে লাহে সেইবোৰ কমি গৈছে সেইখিনি নিশ্চয় আৰ্ট অফ লিভিং মোৰ লাইফত বহুত এটা বেলেগ ৰোল নিভায় আৰু হয় ধৰ্ম শব্দটো যদি মই আপোনাক কওঁ ধৰ্মটো আপুনি কেনেকৈ চায় ধৰ্মক বিশ্বাস বা নিজৰ ধৰ্মক ভাল পোৱা মানে বেলেগৰ ধৰ্ম বেয়া পোৱা নহয় নুবুজে চ' আপুনি কেনেকৈ ভাবে মই ভাবোঁ ধৰ্মটো এজনেই ভগৱান সকলোৱে জানে এটা এনাৰ্জি হয় সেই এনাৰ্জিয়ে সকলোকে সৃষ্টি কৰিছে সকলোকে বনাইছে কোনে কি ৰূপত তেওঁক দেখে সেইটো মানুহে নিজে নিজে ডিচাইড কৰিছে চ' মোৰ কাৰণেও তেনেধৰণেই যে আমাক যেনেধৰণে ভগৱানক দেখাইছে আমি তেনেধৰণে পূজা কৰোঁ বা কোনোবাই যেনেধৰণে দেখিছে তেওঁ এটা ধৰ্ম বনাই বনাই গৈ আছে মই ভাবোঁ তো প্ৰতিজন এটাই ভগৱান এজনেই ভগৱান চব একেই হয় একো বেলেগ ধৰ্ম নাই বুলি মই ভাবোঁ মানুহে নিজৰ সেইটো অজ্ঞানতা যে তেওঁলোকে সেইটোৰ ওপৰত কাজিয়া কৰিব যায় বা সেইটোক বেছি ইম্পৰ্টেণ্ট দিয়ে খুব সুন্দৰ উত্তৰ বাইদেৱে কথা নকয় কিন্তু উলিয়াব জানিলে নহয় বহুত ধুনীয়া ধুনীয়া কথা কয় আজি মই ট্ৰাই কৰি আছোঁ আৰু মই মানে কুৱেশ্যনবোৰ তেনেকৈ সজাবলৈ চেষ্টা কৰিছোঁ ভাল লাগিছে নে আপোনাৰ প্ৰশ্নবোৰ নেক্সট আৰু এটা প্ৰশ্ন থৈছোঁ মই খাদ্য আজিকালি আমি খাদ্য বৰ বেলেগ ধৰণে খাওঁ ঔষধ খোৱাৰ টাইপ খাদ্য খাব লাগে বুলি বহুতে কয় ঔষধ যেনেকৈ আমি খাওঁ তেনেকৈ খাদ্য খাব লাগে তো আপুনি খাদ্যক কেনেকৈ খায় এজ এ ফিট ৰাখিবৰ কাৰণে এজ এ স্পৰ্টছ পাৰ্চন খাদ্যক যিহেতু আগতে এনেকৈ আছিলে খানা ৱেষ্টো কৰিছিলোঁ বাট আৰ্ট অফ লিভিঙত অহাৰ পিছত বহুত যিহেতু প্ৰে কৰি খাবলগীয়া হয় বা খানাৰ কি মহত্ব সেইটোৰ কথা বহুত ভালদৰে বুজি পোৱা যায় আৰু এইটো স্পৰ্টছমেন হিচাপে আমাৰ খোৱাটো অকণমান বেলেগ ধৰণে থাকে আৰু যেনে আগতে আমাৰ যেনেকৈ আমি খাওঁ গাঁৱত একদম ৰাতিপুৱাও ভাত দুপৰীয়াও ভাত গধূলিও ভাত একেবাৰে ঘৰতে এতিয়াও এনেকুৱাই একদম ভাত কাঁহীত ফুল কৰি পিনি চব্জি ইমান কণ বোলে সেইটোৱে চবেই এনেধৰণে খায় কিন্তু চেষ্টা কৰিব লাগে যে ভাতটো অলপ কম খাই চব্জিটো বেছি খাবৰ কাৰণে ট্ৰাই কৰিব লাগে বাট নিজেও মই বোলে ভাতটোহে বেছি খাই পিনি আমি কিবাটো কৰোঁ হয় কাৰ্বহাইড্ৰেট খালে ভাত খালে এনাৰ্জেটিক ফিল কৰোঁ আমি নৰ্মেল লাইফত আমি এক্টিভিটি যি কৰি থাকোঁ তাৰ কাৰণে ঠিক থাকে নাখালেও নহয় আমি খাই থাকোঁ যেতিয়া সেইটো কৰিবই লাগে বাট ট্ৰাই কৰিব লাগে কাৰ্বছটো অলপ কমাই পিনি যোনখিনি ফাইবাৰ হয় চব্জি হয় ভিটামিন চিটামিন প্ৰ'টিন জাতীয় বস্তুবোৰ বেছি ল'বৰ কাৰণে মই খেলত যোৱাৰ পিছৰ পৰা প্ৰ'টিন ইনটেকটো বঢ়োৱা হয় আমাৰ আৰু কাৰ্বছটো অলপ কমোৱা হয় কাৰণ ৱেইটৰ গেম হয় যিহেতু আমাৰ হয় অসমৰ খাদ্য আপুনিতো বহুত দেশ ঘূৰিছে খেলিবলৈ গৈ পেৰিছৰ পৰা আৰম্ভ কৰি চাইনাৰ পৰা আৰম্ভ কৰি অসমৰ খাদ্য মাতৃভূমিৰ খাদ্যটো কেনেকুৱা আপুনি বহুতে কয় যে অসমৰ খাদ্যত বহুত বেলেগ বেলেগ বস্তু থাকে ভাল ভাল বস্তু থাকে চ' অসমৰ খাদ্যটো আপোনাৰ কেনেকুৱা বহুত ভাল লাগে যিহেতু ঘৰৰ খানাৰ লগত আৰু বেলেগৰ একো পাৰ্থক্যই নাপায় যিটো আমি ভাত বেছি খাওঁ ৰুটি নাখাওঁ মই এতিয়াও ৰুটি নাখাওঁ মই ভাতেই খাওঁ চ' সেইখিনি বস্তুটো মই কণ্টিনিউৱে ৰাখোঁ আৰু ক'ৰবাত গ'লে এতিয়াতো ৰাতিপুৱাই ভাত খাই ওলাবলগীয়া হয় গোটেই দিনটোৰ কাৰণে চ' ভাতটোৱে মেইন আমাৰ আৰু অসমৰ খানা যিখিনি আমাৰ আইটেম থাকে কিছুমান চব্জি যোনবোৰ পাত চব্জি গাঁৱৰ লাই পাত পালেং পাত খুতৰা শাক বহুত বেছি ভাল লাগে কচু শাক পাতত দিয়া কচু
এইখিনি মানে ভাল লাগে খাই আৰু যিহেতু য'তেই নাথাকোঁ ঘৰত আহি সেইখিনি বস্তুহে খোৱাটো হয় আৰু মায়ে ৰান্ধে নিশ্চয় ৰান্ধে হয় মাছ মাংসৰ ভিতৰত কোনটো বেছি ফেভৰেট গাহৰি মাংস হয় বেছি খাওঁ আৰু মায়ে মাছৰ টেঙা বনায় মাছৰ টেঙা সেইটো ভাল লাগে বহুত ভাল লাগে গাহৰিটো লাই শাক দি নে গাজ টেঙা দি মই গাহৰিটো যেনেকৈ টাইপত বনালেও ভাল লাগে বাট মই নিজে যিটো ছিষ্টেমত বনাওঁ সেইটোও ভাল লাগে মাহঁতেতো নাখায় তো আপুনি কেনেকৈ বনায় নাই এনেকৈ একো নহয় নৰ্মেলে হয় মই কুকাৰত বনাওঁ বইল নহয় তেনেকেই বনাওঁ চব্জি নিচিনাকৈ আৰু কুকাৰত চিটি মাৰি দিওঁ নহ'লে নিসিজে ন বহুত দেৰি ৱেইট কৰি থাকিব লাগে তো জল্দি হ'বৰ কাৰণে চ' তাৰপিছতে আহিছোঁ মই গোটেইকেইটা সৰু সৰুকৈ ৰাখি থৈছোঁ বস্ত্ৰ যিটো আমাৰ সাজপাৰ বহুতে কয় ন আমাৰ অসমীয়া সাজপাৰ খুব ভাল আৰু কেতিয়াবা এনেকুৱাও চৰ্চা হয় যে আজিকালি ছোৱালীয়ে কম কাপোৰ পিন্ধে ল'ৰাই কাপোৰ আজিকালি বেলেগ ধৰণে পিন্ধিবলৈ লৈছে আমাৰ পৰম্পৰাটো আমি হেৰুৱাইছোঁ চ' মই লাভলীনা বাইদেউক এইটোৱে সুধিব বিচাৰিছোঁ যে আপুনি কেনেকুৱা ধৰণৰ বস্ত্ৰ বা কাপোৰ প্ৰিফাৰ কৰে কমফৰ্টেবলটো হ'বই লাগিব মাৰ্জিত হ'বই লাগিব তথাপি মই সেইটোৱে সুধিম কেনেকুৱা ধৰণৰ কাপোৰ এনেধৰণে একো নাই যি কাপোৰত মই কমফৰ্টেবল ফিল কৰোঁ কনফিডেণ্ট ফিল কৰাটো বেছি ইম্পৰ্টেণ্ট মই ভাবোঁ যি ড্ৰেছেই নিপিন্ধক যদি আমি কনফিডেণ্ট ফিল কৰোঁ কেৰি কৰিব পাৰোঁ ভালদৰে তো সেইটো কাপোৰ ৱেৰ কৰিব পাৰি মই ভাবোঁ আৰু এনেকুৱা নহয় যে যিহেতু আমাৰ অসমত মই দেখোঁ যে বহুত ফ্ৰীডম থাকে ছোৱালীক লৈ পিনি যে এইটো কাপোৰ পিন্ধিব মানা চানা ইমান নাথাকে সৰুৰ পৰাই মই ঘৰত গ'লেও শ্বৰ্টছ পিন্ধিয়ে থাকোঁ কমফৰ্টেবল থাকোঁ সৰুৰ পৰাই মা দেউতাই সেইটো বস্তুত আমাক দিছে ফ্ৰীডম তো মই দেখোঁ যে যোনটো কাপোৰ আমি ৱেৰ কৰিলে কনফিডেণ্ট ফিল কৰোঁ তো সেইটোৱে ৱেৰ কৰিব লাগে মানে একো নহয় ইয়াৰ পিছত আহিলোঁ ঘৰ বাসস্থান যিটো কেনেকুৱা ধৰণৰ ঘৰত থাকি আপোনাৰ ভাল লাগে গাঁৱৰ ঘৰখনত ভাল লাগে নে গেম ভিলেজত ভাল লাগে নে পাটিয়ালাত ভাল লাগে চবতে ভাল লাগে হয় ঘৰততো বেলেগ এটা হয় মা দেউতা য'তেই আহে তাতেই ভাল লাগে বেছি চাবলৈ গ'লে আৰু মই চেষ্টা কৰোঁ যোনটো জেগাতে থাকোঁ সেই জেগাটোৱে মোৰ কাৰণে মন্দিৰ নিচিনা হয় বুলি মই ভাবোঁ তাতে থাকি মোৰ ভাল লাগে আৰু মানে চেষ্টা কৰোঁ যাতে সেই জেগাটোক ভালকৈ ৰাখি মই পূজা চূজা কৰি পিনি ধুনীয়াকৈ ৰাখোঁ আৰু যিয়ে য'তেই নাথাকোঁ হয় আপুনি অসমৰ মানে গান শুনে মই জনামতে আপুনি ভক্তিমূলক গান বেছি শুনে তো ইমান সোনকালে ভক্তিমূলক গানলৈ গুচি গ'ল যে ভজন শুনে বুলি কৈছে আপুনি বয়স 25 বছৰমান হৈছে নাই 28 হৈছে 27 নাই ভজন শুনি ভাল লাগে যিহেতু মানুহে কয় ন ভগৱানৰ ওচৰত তেতিয়াহে যেতিয়া বহুত লাইফত বহুত বেছি প্ৰব্লেম হোৱাৰ পিছতহে কোনোবাই নহয় ক'ৰবাত আমি ভগৱানক বিচাৰি পাওঁ আৰু ভগৱানক বিচাৰি পোৱাৰ পিছৰ পৰা আমাৰ লাইফটো লাহে লাহে চেঞ্জ হ'বলৈ আৰম্ভ কৰে আৰু এনেও মই বহুত বেছি একেবাৰে হাই বিপৰ গানবোৰ শুনিব ভাল নালাগে মোৰ নিজে নাজানো কিয় আগৰ পৰাই সৰুৰ পৰাই এনেকুৱা তো মই শ্ল' ছং শুনি বেছি ভাল পাওঁ আৰু ভজনবোৰ শুনিলে নাজানো কিয় বা এটা পজিটিভিটি আহে কাৰণ ভগৱান হয়ে পজিটিভ যদি বিচাৰোঁ আমি ক'ত বিচাৰি পাম ভগৱানতে বিচাৰোঁ নাম ভগৱান বুলি ক'লেই পজিটিভ যিহেতু তো ভজন শুনিলে মানে সেই পজিটিভিটিটো বেছি মই ফিল কৰোঁ চ' সেইটো কাৰণেই ভজন শুনা হয় কাৰ গান শুনে বেছিকৈ মানে ভজনৰ বাহিৰে সুধিছোঁ বলিউড হওক অসমৰ হওক জুবিন দা হওক পাপন দা হওক কাৰ গান আপুনি এনেই কেতিয়াবা মন যায় গুণগুণাবলৈ এনেই পাপন দাৰ গান শুনো আৰু হিন্দী জুবিন নটিয়াল অ'কে তাৰপিছতে আহিলোঁ আপোনাৰ অভিনেতাৰ ভিতৰত যে কাৰ চিনেমা চাইনো এনেই সেয়া অভিনেত্ৰী হ'ব পাৰে অভিনেতাও হ'ব পাৰে এনেই নৰ্মেলি আৰু বলিউড হ'ব পাৰে হলিউড হ'ব পাৰে আমাৰ অসমৰ হ'ব পাৰে চাউথৰ চিনেমা অ'কে চাউথৰ চিনেমাত ফাইট বেছি থাকে ন আলু অৰ্জুনক ভাল লাগে আহি আছে পুষ্পা 2 5 তাৰিখে ৰিলিজ হ'ব পৰহিলে ৰিলিজ হ'ব পুষ্পা 2 মানে চাউথৰ চিনেমা এইকাৰণেই চাই ক'ৰবাত কাম দিয়ে নে এফালে তাততো পুৰা মানে এনেই আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণে ভাল লাগে আৰু চাউথৰ তেওঁলোকে ধুনীয়াকৈ বনাই অলপ চাউথৰ চিনেমাততো নিউটনৰ সূত্ৰ শেষ কৰি পেলায় সেইকেইটা চাউথৰ নহয় আৰু তাৰপিছত লেখক কিতাপ পঢ়ে কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পায় বেছিভাগ মই মটিভেশ্যন বুকছে পঢ়োঁ হয় কোনোবা এজন লেখকৰ হিচাপে নহয় যোনটোৱে বুক ভাল লাগে মোৰ সেনেকুৱাকৈ পঢ়োঁ মই আৰু এটমিক হেবিট বোলা কিতাপখন ভাল লাগে চিক্ৰেটখন বহুত ভাল লাগে চিক্ৰেটৰ গোটেইকেইটাই
চব ভাল লাগে লাষ্টৰ 22 দিন কমপ্লিট কৰিলে কিটো চিক্ৰেটৰ লাষ্টৰ ফালে লাষ্ট গোটেইখিনি কমপ্লিট কৰিব পৰা নাই বাট মোৰ যে মোৰ চিক্ৰেটৰ মেজিক বুকটো বহুত মেজিক বেছি বুকটো ভাল লাগে হয় খেলে কিতাপ পঢ়ে তাৰপিছতে আহিলোঁ সাংবাদিক আপোনাক সাংবাদিকৰ কথা নুসুধিব নেকি মই তেনেকৈ ডাইৰেক্ট নুসুধোঁ মই এটা প্ৰশ্ন সুধিব লাগিব আপোনাক সংবাদ মাধ্যমে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায়ো কৰিছে আৰু বহুত ক্ষেত্ৰত আপোনাক সমালোচনাও কৰিছে যেতিয়া বিভিন্ন সমালোচনা যেতিয়া আপুনি খেলিবলৈ যায় বিভিন্ন বাতৰিয়ে আপোনাক জ্বালাক্ৰান্ত কৰে আপুনি ছ'চিয়েল মিডিয়া খুলিব নোৱাৰে যেতিয়া আপুনি কিবা এটা বেয়াকৈ খেলিছে আপোনাক সমালোচনা কৰিছে ভালকৈ খেলিছে একেবাৰে ওপৰত উঠাই দিছে তো অসমৰ সংবাদ মাধ্যমৰ যিটো দায়িত্ব মই ভাবোঁ আপুনি কেনেকৈ ভাবে খংটো আপোনাৰ উঠে সংবাদ মাধ্যমৰ ওপৰত মই সেইটো জানো কেনেকৈ চায় আৰম্ভণিত কিন্তু সহায় কৰিছিলে হয় নাই সংবাদ মাধ্যমক মই বহুত ভাল পাওঁ যিহেতু নিশ্চয় লাইফত আপ ডাউন আহে তেওঁলোকে যি এনেধৰণে মানে যিখিনি মোৰ মাজতো যিখিনি প্ৰব্লেম আহিছে আৰু ষ্টাৰ্টিঙৰ পৰা যিখিনি ভালো হৈছে তো সেইখিনি মই ভাবোঁ মিডিয়াক মই কাকো দুখ নিদিওঁ বা কাকোৱেই মই দুখ নিদিওঁ কাৰণ যিটো বস্তু হ'বলগীয়া থাকে হ'বই সেইটো তাত কাৰো কণ্ট্ৰল নাথাকে আৰু মিডিয়াই যিহেতু মোৰ মিডিয়াৰ লগত এনেও ৰিলেশ্যনটো ইমান বেয়া নহয় কাৰণ হ'ব পাৰে মাজতে তেওঁলোকে নিজৰ TRPৰ কাৰণে অকণমান কিবা কৰিব পাৰে বাট যাৰ লগতে কথা পতা নহয় তেওঁলোকে মোক বহুত ভালকৈ কয় কোনে তেতিয়া কি প্ৰব্লেম উলিয়াইছিলে নাজানো বাট যেতিয়া মই কথা পাতোঁ সকলোৰে ভাল ধৰণে কথা পাতে আৰু যদি তেনেধৰণে একো কাৰো লগত যদি কিবা নাই তেনেহ'লে একো প্ৰব্লেম নাপাওঁ আৰু মিডিয়াই বহুত হেল্প কৰিছে ক'ৰবাত নহয় ক'ৰবাত সকলোৱে যে মোক চিনি পায় মিডিয়াৰ পৰাই চিনি পায় আৰু যেতিয়া অলিম্পিকৰ সময়ত গোটেই অসমে মোৰ কাৰণে প্ৰে কৰিছিলে তেওঁলোকেতো গমেই নাপালেহেঁতেন যে কোন খেলিব গৈছিলে অকল তেওঁলোকৰ কাৰণে সেইখিনি গৈছে আৰু তাতকৈ ডাঙৰ কথা যে যদি মোৰ কিবা এটা বেয়া হয় বা মই হাৰি আহোঁ বা তেওঁলোকে ট্ৰল কৰে তো মোৰ মা দেউতায়ো যেতিয়া মই কিবা এটা যদি বা কম্পিটিশ্যন হয় বা গেমত যদি হাৰোঁ বা এক্সামতে যদি মই ফেইল কৰি আহোঁ তো তেওঁলোকৰো খং উঠে বা এক্সপ্লেইন কৰিব নোৱাৰে নিশ্চয় মৰম কৰে কিন্তু খংটো উঠেই ন তো মিডিয়াৰো হয় তেনেধৰণে বা মানুহৰো চবৰে তেনেধৰণৰ হয় একে ফিলিঙে হয় ভাল পাই কাৰণেই চাগে তেনেকুৱা আপোনাক বহুত মৰম কৰে ন মৰম কৰে হয় মোৰ এতিয়াও মনত আছে মই যেতিয়া নিউজ চেনেলত আছিলোঁ আপোনাৰ খেল চাবলৈ আমি ডাঙৰ টিভিটো লগাই তাত আমি খেল চাওঁ আৰু চিঞৰোঁ নিজে আমি সকলোৱে তাৰপিছত ফটো শ্বেয়াৰ কৰোঁ তো আমাৰো ভাল লাগে আপুনি ভাল কৰিলে তো মই বাৰু এতিয়া মিডিয়াৰ পৰা অকণমান আঁতৰি পেলাই এইফালে আহিলোঁ যিকি নহওক তাৰপিছত এটা প্ৰশ্ন আপোনাক নেশ্যনেল মিডিয়াত সুধিছিলে আপুনি উত্তৰটো খুব বেলেগ ধৰণে দিছিলে মই সেই প্ৰশ্নটো অসমীয়াতে সুধিব বিচাৰিছোঁ স্পৰ্টছ পাৰ্চন ৰাজনীতিলৈ যাব পাৰে নে নোৱাৰে কাৰণ বহুত স্পৰ্টছ পাৰ্চন ৰাজনীতিলৈ গৈছে বা ৰাজ্যসভাৰ তেওঁলোকে টিকট লৈ পেলাই ৰাজ্যসভাত যোগদান কৰিছে তো আপোনাৰ তেনেকুৱা ৰাজনীতিলৈ যোৱাৰ মন আছে নাই এনেধৰণে মোৰ একো মন নাই মই চেৰিটি কৰি ভাল পাওঁ মই মানুহক হেল্প কৰি ভাল পাওঁ বাট মোৰ যোনটো মই যিহেতু এজন স্পৰ্টছ পাৰ্চন হয় তো মই চেষ্টা কৰিম স্পৰ্টছ পাৰ্চন হিচাপেহে মই কেনেধৰণে ল'ৰা ছোৱালী উলিয়াব পাৰোঁ সকলোৰে নিজৰ নিজৰ এটা টেলেণ্ট থাকে বা যোনে মই মোৰ বিশ্বাস মই এজন পলিটিচিয়ান হ'ব নোৱাৰোঁ কাৰণ পলিটিচিয়ান হ'বলৈ হ'লে মানুহ দেখিলেই চিনি পাব লাগিব আৰু মোৰ সেইটো অলপো গুণ নাই যে মই মানুহ দেখিলে কেতিয়াও চিনি নাপাওঁ মই চবকে ভাল ভাবোঁ তো মই এজন পলিটিচিয়ান হ'ব নোৱাৰোঁ মোৰ বিশ্বাস আৰু যিহেতু স্পৰ্টছ পাৰ্চন পলিটিক্সত যায় বহুতো গৈছে আৰু তেওঁলোকে ভাবে চাগে তেওঁলোকে সেইটো ক্ষেত্ৰত ভাল কৰিব পাৰিব বুলি মেইনটো হ'ল নিজৰ কনফিডেণ্টটোৱে মেটাৰ কৰে আৰু মই ভাবোঁ তেওঁ ভাল লিডাৰ হয় যিহেতু এজন স্পৰ্টছমেন তেওঁলোকৰ যোনখিনি লিডাৰ কোৱালিটি থাকে চ' পলিটিক্সত গৈ ভাল কৰিব পাৰে আৰু বহুতে গৈছে যিহেতু ভাল কৰিছেও কাৰণ আমি যিমানখিনি স্পৰ্টছ মিনিষ্টাৰ দেখিবলৈ পাওঁ মেক্সিমামে স্পৰ্টছমেনেই হয় তেওঁলোকে স্পৰ্টছক বুজি পায় বা স্পৰ্টছত কিবা কৰে তো তেওঁলোকে কৰিব পাৰে বাট মোৰ এনেকুৱা একো এতিয়ালৈকে নাই যে মই ৰাজনীতিত অহাৰ অ'কে তাৰপিছতে আহিলোঁ আৰক্ষীৰ কোনসকল বিষয়াক আপোনাৰ ভাল লাগে আৰু আৰক্ষীৰ মাজতো ভাল বেয়া বহুত আছে তো আৰক্ষীয়ে পইচা খোৱাৰ পৰা আৰম্ভ কৰি আৰক্ষীয়ে বহুত ঘটনাটো মিডিয়াত ওলাই থাকে তো আপোনাক কেনেকুৱা আৰক্ষী বিষয়া আপোনাৰ ভাল লাগে নামো ল'ব পাৰিব আপুনি কাৰণ আপুনি অহাৰ আগতে মই পাৰ্থদাৰ লগত কথা পাতি আছিলোঁ আপুনি আহিব বুলি কৈছোঁ তেওঁ আহিব একেদিনতে চ' আপোনাৰ কেনেকুৱা লাগে পুলিচ ডিপাৰ্টমেণ্টত অহাৰ পিছতে যিহেতু মই বহুত বস্তু শিকিবলৈ পালোঁ কাৰণ চাগে সৰুৰ পৰা এনেধৰণে মই কাৰো গাইড পোৱা নাছিলোঁ বাট মই যেতিয়াৰ পৰা পুলিচ ডিপাৰ্টমেণ্টত আহিলোঁ পাৰ্থসাৰথী ছাৰ ছিনিয়ৰ আমাৰ হয় তেওঁলোকে বহুত ভালদৰে গাইড কৰে ছাৰেতো বহুতেই বেছি যে আমি কি ধৰণে লাইফত কেনেকৈ ষ্টেপ ল'ব লাগে
আমি লাইফৰ 4টা পিলাৰ হয় আমি কেনেধৰণে আগবাঢ়ি যাব লাগে এনেকুৱাবোৰ কথা বুজায় চ' সেই গাইডনেছটো মই পুলিচত অহাৰ পিছত পালোঁ চ' মই পাৰ্থসাৰথী ছাৰকতো মই বহুতেই বেছি ৰেচপেক্ট কৰোঁ মোৰ লাইফত তেওঁ এটা বেলেগ ৰোল আৰু সকলো পুলিচ অফিচাৰে যিহেতু নিশ্চয় যে ক'ৰবাত এনেকুৱা চিটুৱেশ্যন আহে বাট মই ইমান বেছি ইনভলভ হোৱা নাই এতিয়ালৈকে তো সেইটোৰ বিষয়ে ইমান ভালদৰে নাজানো কিন্তু মই বেছিভাগ মানুহক পজিটিভলি চাওঁতো পজিটিভ ছাইডটোৱে বেছি দেখা পাওঁ কিন্তু যিসকলো বেয়া ৰাস্তাত যায় তেওঁলোকেও নিজেও গম পায় যে বেয়া ৰাস্তাত গৈ আছোঁ বুলি সেইটো টাইমত তেওঁলোকে নিজে ৰিয়েলাইজটো কৰে চাগে বাট মই বেছি বিচাৰোঁ যে ভাল কাৰণ আৰক্ষী বিষয়াক এইটো কাৰণেই ৰখা হয় যাতে মানুহক তেওঁলোকে প্ৰটেক্ট কৰে তেওঁলোকে একো বেয়া ৰাস্তাত যাব নিদিয়ে তো এজন যোনজন জেনুইন হয় যোনে সকলোৰে ভালৰ কথা চিন্তা কৰে সেনেকুৱা এজন পুলিচ অফিচাৰকে মোৰ ভাল লাগে এনেকুৱা আইডল আছে নেকি কোনোবা পুলিচ অফিচাৰ সিংঘমৰ কথা কোৱা নাই মই নিশ্চয় পাৰ্থসাৰথী ছাৰকে মই বহুত ৰেচপেক্ট কৰোঁ তেওঁকে মানো আৰু তেওঁ এজন আইডল নিচিনা হয় মোৰ কাৰণে পাৰ্থদা আপুনি যিহেতু পাঞ্চ কৰে প্ৰতিপক্ষক আপুনি মুখ কেতিয়াবা ভাঙিছে নাক ভাঙিছে দাঁত ভাঙিছে আপোনাৰ কেতিয়াবা হৈছেনে আপোনাৰ কি হৈছে ইঞ্জুৰি কি হৈছে বুলি ক'লে প্ৰতিটো সময়তে আমি যেতিয়া স্পৰ্টছ খেলোঁ কিবা নহয় এটা ইঞ্জুৰি থাকে আমাৰ বডিত আপোনাৰ এবাৰটো ভৰিও ভাঙিছিলে তেনেকৈ খেলিছিলে আপুনি ভাঙিছে হাত ভাঙিছে চব নাকো ভাঙিছে বোলে নাকো ভাঙিছে নাকটোতো বহুত বেয়াকৈ ভাঙিছে বহুত ইঞ্জুৰি থাকে মানে সেইখিনি বস্তু এজন স্পৰ্টছমেনে চাগে ৰিয়েলাইজ কৰিব পাৰে আৰু বেছি এক্সপ্লেইনো কৰিব নোৱাৰি কিমান এক্সপ্লেইন কৰিম মানে ইমানেই আছে আৰু লাষ্ট অলিম্পিক খেলাৰ টাইমতো মোৰ ভৰি ফ্ৰেকচাৰ আছিলে আৰু ফ্ৰেকচাৰতে খেলা হৈছিলে আৰু আগতেতো মোৰ এনেকুৱা আছিলে যে প্ৰতিটো মেজৰ কম্পিটিশ্যনৰ আগতে মোৰ ইঞ্জুৰি হ'ব বা মই বেমাৰ হৈ যাম বা মই ফিভাৰ হৈ যাব বা কিবা নহয় কিবা এটা হৈ যাব টাইফইড হৈ যাব যিকোনো হৈ যাব পাৰে মানে আগতে সেইটো বহুত বেছি প্ৰব্লেম আছিলে বাট এতিয়া লাহে সেইখিনি বস্তু ঠিক হ'বলৈ ল'লে ইঞ্জুৰি থাকে এইবাৰ অলিম্পিকৰ আগতো মোৰ হিপ ইঞ্জুৰি আছিলে আৰু এই লাষ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ আগত মোৰ নাকৰ ফ্ৰেকচাৰ হৈছিলে বহুত কিবি থাকে মানে শ্বল্ডাৰ প্ৰব্লেম থাকে নি প্ৰব্লেম থাকে বহুত ইমানখিনি দুখ পোৱাৰ পিছতো যে বাপৰে হয় প্ৰতিজন খেলুৱৈৰে অকল মই বুলিয়েই নহয় সেইটো কাৰণে প্ৰতিজন খেলুৱৈয়ে থাকে আৰু আমাৰ বক্সিঙত বেছি থাকে যিহেতু এনেকুৱা ইম্পেক্ট গেমবোৰত বেছি ফিজিকেলৰ মানে ইঞ্জুৰি কিবাটো বেছি বাঢ়ি যায় চবৰে এনেকুৱা নিশ্চয় বাইদেউ আৰু এটা প্ৰশ্ন সোধোঁ যিটো আপুনি হেলমেট পিন্ধি থাকে বা ইয়ালৈকে হেলমেট থাকে পাঞ্চ মাৰিলে ভিতৰত দুখ পায়নে আপোনালোকে পায় কিয় নাপায় বহুত দুখ পায় কেতিয়াবাতো এনেকুৱা হয় আৰু মোৰ মেক্সিমাম ফাইট ল'ৰাৰ লগতে হয় কাৰণ আমাৰ ইণ্ডিয়াত মোৰ ৱেটৰ ছোৱালী অলপ মানে পায় বহুত আছে ছোৱালী বাট মোৰ লেভেলত যাবলৈ গ'লে মানে অলপ কম থাকে চ' মোক ল'ৰাৰ লগত ফাইট কৰোৱাই আৰু কেতিয়াবাতো এনেকুৱা হয় ল'ৰাই ইমানেই মাৰি দিয়ে আৰু ফেচটো চুব এনেকৈ চুলেই পেইন কৰে মানে তো সদায় হয় সেনেকুৱাটো কাৰণ ফাইট হ'ব আৰু নেক্সট দিনা এনেকৈ চাম যে বডি পেইন ফেচত পেইন ইয়াত কলা মানে গোটেই এনেকাই থাকে তাৰপিছত কি লগাই মলম ভেচলিন এড হৈ যাব ভেচলিনৰলৈ কিমান কষ্ট আৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি কেতিয়াবা অকণমান এক্টিঙো কৰি দিছোঁ উপায় নাই কেতিয়াবা ভাও ধৰিবলগীয়া হৈছেনে কিহত ট্ৰেইনিঙত হওক বা খেলত হওক যিকোনো এনেকুৱা কেতিয়াও নহয় মই যিয়ে নকৰোঁ মই মোৰ 100% দিওঁ আৰু তাক লৈ মই কেতিয়াও মানে গিল্টি ফিল নকৰোঁ আৰু যে মই এইটো কৰা হ'লে এইটো পাৰিলোঁ এইটো কৰা হ'লে এইটো পাৰিলোঁ মই ভাবোঁ যে মই 100% দিলোঁ ইয়াতকৈ নোৱাৰি আৰু সিমানলৈকে কৰোঁ মই আপুনি আপোনাৰ জীৱনত খেলৰ জীৱনত ৰিঙত বক্সিং ৰিঙত ঘটা এনেকুৱা এটা ঘটনা যিটো সদায় আপোনাৰ মনত থাকিব সকলোবিলাকতো থাকিবই কিন্তু যিটো সদায় থাকিব মানে মনত আপুনি কেতিয়াও পাহৰিব নোৱাৰে যদি ক'ব পাৰে হয় এইটো মোৰ অলিম্পিকৰ যোনটো মই লাষ্ট অলিম্পিকৰ যোনটো মোৰ কোৱাৰ্টাৰ ফাইনেল মেটচ আছিলে সেইটো মই ভাবোঁ কেতিয়াও মই লাইফত নাপাহৰিম কাৰণ মই যোনজনী ছোৱালীৰ লগত জিকিছিলোঁ মই তাইৰ লগত 4 বাৰ হাৰিছিলোঁ তো 4 বাৰ হৰাৰ পিছত যেতিয়া মই তাইক মাৰিছিলোঁ সেই ফিলিংটো বহুত বেলেগ আছিলে আৰু 4 বাৰ হাৰিছিল তাৰপিছত ভাল লাগিলে বহুত বেছি ভাল লাগিলে আজি মোৰ এই অনুষ্ঠানটো কৰি পেলাই আৰু বিশেষ প্ৰশ্ন নাই আপোনাৰ কেনেকুৱা লাগিলে মোক সেইটো এবাৰ কওক আৰু ভৱিষ্যত প্লেনিং কি
আৰু এটা প্ৰশ্ন মই সুধিব লাগিবই কাৰণ আপুনি খুব ইম'চনেল হয় আৰু এটা সময়ত আপুনি ইম'চনত আহি পেলাই আপুনি ফেচবুক লাইভো কৰিছিলে আপোনাৰ জীৱনৰ প্ৰেম সম্পৰ্কীয় ঘটনাটো আপুনি ফেচবুকত কান্দি কান্দি কৈছিলে মই সেই প্ৰশ্নটো ৰাখিছিলোঁ বাট মই থৈ দিছিলোঁ সুধিম নে নুসুধিম যদি আপুনি মানে মই এইকাৰণে পিছলৈ ৰাখিছিলোঁ মই কৈ দিওঁ মই ভাবি থৈছিলোঁ যে লাভলীনা বাইদেউ এনেকুৱা হ'ব অলপ বেছি খঙাল হ'ব নেকি এইটো প্ৰশ্ন সুধিলে খঙো উঠিব পাৰে সেইকাৰণে মই পিছলৈ ৰাউণ্ড কৰি থৈছিলোঁ কাৰণ বেছি কণ্ট্ৰভাৰ্চি নাই কিন্তু প্ৰশ্নটো মই এইকাৰণে সুধিম বাইদেউ ছ'চিয়েল মিডিয়াত আহি নিজৰ ব্যক্তিগত কথাখিনি ৰাজহুৱাকৈ কোৱাখিনি সেইটো সময়ত যেতিয়া আমি লাইভটো চাই আছিলোঁ আমি আলোচনা কৰিছিলোঁ কেলেনো ক'ব লাগে কিনো দৰকাৰ ক'বলৈ আপুনি কেতিয়াবা সেই বস্তু ফিল কৰিছিলে নে কেলেনো ক'লোঁ এইটো কথা নাই অলপো ফিল কৰা নাই মই আৰু কাৰণ সেইখিনি ক'বলগীয়া প্ৰয়োজন আছিলে সেইটো টাইমত কাৰণ গোটেই অসমবাসীয়ে মোক সৰু সৰু ল'ৰা ছোৱালীয়ে চাই তেওঁলোকে মটিভেট হয় বা তেওঁলোকৰ কাৰণে মই ৰোল মডেল হয় সেই মুহূৰ্তত যদি মই সেই কথাখিনি নক'লোহেঁতেন চাগে মানুহৰ মনত এটা বেলেগ ফিল হ'লহেঁতেন তো মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট আছিলে হয় ইমান খোলাকৈ কৈছিলে সেই কথাখিনি মই এতিয়াও মানে সেই কথাখিনি মনত পৰে তাৰপিছত আপুনি এটা প্ৰশ্ন কৰিছিলে যিটো কণ্ট্ৰভাৰ্চি বুলি ক'বলৈ ভুল হ'ব আপুনি মুখৰ আগত কৈছিলে কেতিয়াবা এনেকুৱা কিছুমান খেল হয় যিবিলাক খেলত আপুনি নেখেলে কোচে খেলে বাট কোচ নহয় তাত কি বুলি ক'ম মই যোনে কোচে হয় ছেকেণ্ডিং কৰে যি কোচ হয় তেওঁলোকে খেলে বুলি কৈছিলে সেই কথাটো যদি চুইট হৈ যায় এবাৰ কিয় ভাবে নাই ডিপেণ্ড কৰে সেইটো কেতিয়াবা আমাৰ এনেকুৱা চিটুৱেশ্যন হয় যিহেতু আমি ৰিঙৰ ওপৰত ডিপেণ্ড কৰে কেতিয়াবা আমি নিজে খেলিব পাৰোঁ যদি কোচজন আমি যিহেতু মই বিচৰা কোচজন মোৰ লগত আছে আৰু তেওঁক লৈ পিনি যদি মই খেলিছোঁ তেতিয়া আমাৰ যোনটো আমাৰ প্লেনিং হয় সেইটো মেটচ কৰে যেতিয়া কোচজনে বহুতখিনি প্লেয়াৰক চাবলগীয়া হয় যিহেতু এটা অলিম্পিক লেভেলত যোৱাৰ পিছত চবৰে এজন ইণ্ডিভিজুৱেল কোচ থাকিব লাগে বুলি মই ভাবোঁ তো আমাৰ এই অলিম্পিকত সেনেকুৱা ধৰণৰ নাছিলে একো যিহেতু আমাক পাৰ্চনেল কোচ এলাউ কৰা নাছিলে আৰু বাকী যিনকেইজন অলিম্পিয়ান আছিলে চবৰে বেলেগ বাহিৰতে ট্ৰেইনিং হৈছিলে বাট মই অসমতে বা ইণ্ডিয়াত ট্ৰেইনিং কৰিছিলোঁ অসমত নহয় আৰু আমাক যিজন কোচ দিয়া আছিলে বাহিৰৰ কোচ দিয়া আছিলে আৰু তেওঁৰ লগত যিহেতু মই বহুত আগৰ পৰা ট্ৰেইনিং কৰা নাই লাষ্ট অলিম্পিকতো ট্ৰেইনিং কৰা নাই সেই সম্পৰ্কটো ভালকৈ হোৱা নাছিলে যিহেতু আমি এটা কানেকশ্যন বনি যায় নহয় জানো যে তেওঁক যি ক'ব বা যি মই কৰিব বিচাৰিছোঁ কোচজনেও সেইটো বস্তু একচেপ্ট কৰিছে তেতিয়া আমি ৰিঙত খেলিছোঁ সেইটো যদি নিমিলে তেতিয়া আমি ৰিঙত সেইটো বস্তু সম্পূৰ্ণকৈ এপ্লাই কৰিব নোৱাৰোঁ আৰু ৰিঙৰ ওপৰত যেনেকুৱা চিটুৱেশ্যন আহে ছেকেণ্ডিঙে য'ৰ পৰা যোনে কোচে বাহিৰৰ পৰা কয় সেইখিনি বস্তু বেছি মেটাৰ কৰে মানে তো এটাটো হয় যে দুইটা মেটচ হৈ আছে তো খেলি আছে একো প্ৰব্লেম নহয় কিন্তু দুটা যদি মেটচ নকৰে সেই কৰ্ডিনেশ্যনটো যদি বেয়া হৈ যায় তেতিয়া ৰিঙত সেনেকুৱা ধৰণে সম্পূৰ্ণ খেলিব নোৱাৰি তো সদায় যদি জিকিলে কোচে ক্ৰেডিট ল'ব পাৰে কিয় হাৰিলে মানে ল'ব নোৱাৰে নহয় জানো ৰাইট বঢ়িয়া লাষ্ট নট দ্য লিষ্ট প্ৰশ্ন অসমৰ ক্ৰীড়াপ্ৰেমীলৈ অসমৰ উঠি অহা নতুন প্ৰজন্মলৈ দুআষাৰ কৈ থৈ যাওক যাতে আহক তেওঁলোকো খেলিবলৈ নতুন স্পৰ্টছ আহিছে আৰু অসম চৰকাৰে বহুতখিনি কৰিছে খেলৰ কাৰণে এতিয়াও বহুতখিনি বাকী আছে বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গাঁৱে ষ্টেডিয়াম হ'ব লাগে হোৱা নাই আপুনি কেনেকৈ চাইছে বহুত কৰিব আছে কিন্তু অসমখনত খেলক লৈ পেলাই হয় নিশ্চয় কৰি আছে গভৰ্ণমেণ্টে আমাৰ CM ছাৰে যেনেধৰণে যিবোৰ প্ৰজেক্ট লৈছে বহুত ধুনীয়া প্ৰজেক্ট লৈছে আগতকৈ স্পৰ্টছটো কেনেধৰণে বাঢ়িছে সকলোৱে দেখিবলৈও পাইছে আৰু সকলোকে যোনসকল যি স্পৰ্টছত আহিব বিচাৰে তেওঁলোককো ক'ম যে স্পৰ্টছত অহাৰ পিছত তেওঁলোকে নিজে দেখিবলৈ পাইছে এতিয়া যেনেধৰণে চেঞ্জ হৈছে এতিয়াতো ছ'চিয়েল মিডিয়া চবেই চলায় স্পৰ্টছত কেনেধৰণে আগবাঢ়িছে হ'লেও ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসম সিমানো আগবাঢ়ি যাব পৰা নাই যেনেধৰণে বেলেগ ষ্টেটবোৰ আগবাঢ়িছে আমাৰ বক্সিঙৰ ক্ষেত্ৰতো দেখিবলৈ পালে দেখা যায় যে পিছত আৰু আহিবলগীয়া বহুত কমেই আছে যি মানে এতিয়া বহুত বেছি অহা নাই তো তেওঁলোককো মই ক'ম যে চেষ্টা কৰিব লাগিব আমি যাৰ ওলাব মন থাকে যেনেকুৱা ডিফিকাল্টিক পাৰ কৰিও ওলাই আহিব পাৰে নিশ্চয় গাঁৱে ষ্টেডিয়াম বনিব আৰম্ভ হৈছে ষ্টেডিয়ামতকৈ বেছি যদি চেণ্টাৰ বনে বেছি বেটাৰ হয় কাৰণ ষ্টেডিয়ামখন হ'লে মানে অকল কম্পিটিশ্যন হ'ব বাট চেণ্টাৰ হ'লে মানে আহি প্ৰেক্টিছ কৰিব তো সেইখিনি বস্তুৰ ওপৰতো মোৰ নিজৰো সপোন আছে যে মই আমাৰ অসমৰ প্ৰতিটো কোণতে যাতে মোৰ এটা নহয় এটা একাডেমি ৰাখিব পাৰোঁ
কাৰণ যিহেতু গ্ৰাছৰুটৰ পৰা যদি আমি ল'ৰা ছোৱালী উলিয়াওঁ সেইটো বেছি বেটাৰ হয় কাৰণ এটা জেগাত যদি আমি চেণ্টাৰ বনাওঁ সেই অকণমান জেগাৰহে ল'ৰা ছোৱালীখিনি আহিব পাৰে বাট গাঁও অঞ্চলত একেবাৰে যদি চেণ্টাৰ নবনাওঁ তেনেহ'লে নহয় তো মোৰ ভৱিষ্যতৰ এনেধৰণৰ প্লেন আছে যে মই একাডেমি বনোৱাৰ তো তাৰ কাৰণে কাম আৰম্ভ কৰিছোঁ আৰু মোৰ যোনটো সপোন যাতে আমাৰ যেনেধৰণে স্কুল বিচাৰিবৰ কাৰণে প্ৰব্লেম নহয় প্ৰতিটো জেগাতে স্কুল থাকে তেনেধৰণে মোৰ যাতে একাডেমি থাকিব পাৰে গোটেই অসমত য'ত যাতে একাডেমি বিচাৰিবৰ কাৰণে যাতে কাৰো প্ৰব্লেম নহয় চেণ্টাৰ বিচাৰিবৰ কাৰণে যাতে ক'তো প্ৰব্লেম নহয় আৰু ৰাইট বাইদেউ অসমত আপোনাৰ দৃষ্টিত সদ্যহতে এতিয়া আপোনাৰ দৃষ্টিত থকা কাৰোবাৰ নাম ল'ব পাৰে নেকি যে যিসকলৰ ওপৰত নতুন প্ৰজন্মৰ যিসকলৰ ওপৰত বক্সিঙক লৈ আমি সপোন দেখিব পাৰোঁ আপুনি কাৰোবাক চাইছে নেকি আমাৰ জাগাত মানে অসমৰ কথাই কৈছোঁ অসমত এতিয়া অংকুচিতা বড়ো আছে তাই ভাল কৰি আছে আৰু বহুতো নতুন নতুন ছোৱালী আহিছে যাৰ বিষয়ে মই ইমান এটা নাজানো কিন্তু তেওঁলোকে গৈছে কিন্তু বহুত বেছিও আহিব পৰা নাই মই ভাবোঁ আহিব এতিয়া যিহেতু কালি লাষ্ট ক্লজিং চেৰিমনি আছিলে মই একাডেমি কিবা খেল ইণ্টাৰ-ডিষ্ট্ৰিক্ট তাৰ পৰা যোনখিনি চিলেক্ট হ'ব তেওঁলোক নেশ্যনেল খেলিব যাব আৰু নেশ্যনেলতে আমি গম পাম যে আৰু কোন বক্সাৰ ওলাব নেশ্যনেলত যোনে মেডেল লাগে তেওঁ ইণ্টাৰনেশ্যনেল খেলাটো মানে চিয়'ৰ হৈ পৰে তো তাৰ পৰাই দেখিবলৈ পোৱা যাব ল'ৰা আছে এটা জুনেট বোলা আছে বলেন বুলি এটা ল'ৰা আছে বক্সিঙৰে হয় তেওঁলোকো ভাল কৰিব পাৰে অকণমান গুৰুত্ব দিব লাগিব আৰু ফ'কাছ থাকিব লাগিব হয় সো টেলেণ্ট বহুত আছে আমাৰ বহুত টেলেণ্ট আছে তেওঁলোকে যদি প্ৰপাৰ ডাইৰেকশ্যন আমিও যদি প্ৰপাৰ ডাইৰেকশ্যন দিব পাৰোঁ তেওঁলোকে ওলাব বহুত কৰিব আছে সো এখন মই শেষ কৰি থলোঁ আপোনাৰ যদি 5 বছৰ আগৰ আমি ভিডিঅ' চাওঁ দূৰদৰ্শনৰ ইণ্টাৰভিউ এনেকৈ কিবা কিবি কেইটামান চাইছিলোঁ আমি 5 বছৰ আগৰ কথা তো তেতিয়া আপোনাৰ চুলি একদম ল'ৰাৰ নিচিনাকৈ সৰু সৰু চুলি কাট আছিলে চুলি দীঘল হ'ল এতিয়া কেনেকৈ থাকি ভাল পায় চুলি দীঘলকৈ নে চুলি চুটিকৈ দীঘলকৈ ভাল লাগে দুইটাই ভাল তেতিয়াও খেলিবৰ কাৰণে চুটি হ'লে বেছি ভাল একো মেটাৰ নকৰে আমি নিজৰ চাইক'লজি এইটো অ'কে শেষ কৰোঁ তেতিয়াহ'লে কেনেকুৱা লাগিলে আপুনি এবাৰ কৈ যাওক আৰু মোক চিনি পাইছিলে নে আগৰ পৰা নে আজি প্ৰথম নাই আপুনি মেছেজ কৰাৰ পিছত গম পাইছিলোঁ বহুত ভাল লাগিলে বহুত যিহেতু আপুনি মেছেজ কৰাৰ পিছৰ পৰা বাকী ভিডিঅ'বোৰো চাইছিলোঁ মই আৰু কুৱেশ্যনবোৰো বহুত বেলেগ বেলেগ টাইপত আৰু সুধিছিলে ট্ৰাই কৰিলোঁ কেনেধৰণে মই এনচাৰবোৰ দিব পাৰোঁ আৰু মই ট্ৰাই কৰোঁ যাতে মই যিমানখিনি পাৰোঁ আৰু সিমানখিনি ক'বৰ কাৰণে আৰু আপুনিও বৰ ধুনীয়াকৈ শ্ব'টো আগবঢ়াই নিলে ভাল লাগিছে বহুত বেছি ভাল লাগিছে ধন্যবাদ ইয়াত মতাৰ বাবে থেংক ইউ ছ' মাছ আজিলৈ বিদায় লৈছোঁ এয়া আছিল কোন গমেই পালে লাভলীনা আৰু মোৰ খুব ভাল লাগিলে বহুত ইণ্টাৰভিউ হ'ল আৰু আজিৰ ইণ্টাৰভিউটো অলপ স্পেচিয়েল আছিলে কাৰণ মই বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলোঁ তেখেতক আমাৰ বাৰ্তালাপলৈ আনিবৰ কাৰণে ইতিমধ্যে বহুত আহিলে স্পৰ্টছ পাৰ্চন আৰু আজি আমাৰ স্পৰ্টছ ছেগমেণ্টত আৰু লাভলীনা বৰগোহাঁই আপোনালোকে চাবলৈ পাব চেষ্টা কৰিছিলোঁ বহুতখিনি নতুন নতুন প্ৰশ্ন কৰিবলৈ ট্ৰাই কৰিলোঁ উত্তৰ তেওঁ দিলে কাৰণ বহুত প্ৰশ্ন তেওঁ সুধিয়ে থৈছে অলৰেডি মই ভাবিছিলোঁ অকণ বেলেগ প্ৰশ্ন কৰিম ভাল লাগিল ধন্যবাদ থেংক ইউ